অসমত থাকি অসমৰ পানী অসমৰ বতাহ খাই অসমৰ বিৰুদ্ধে কথা কোৱাৰ সাহস দ্বিতীয়টা এলিমেণ্টে যাতে নকৰে এইখিনি মোৰ প্ৰথম কথা আৰু যিয়ে চাই আছে যিয়ে মাইনুদ্দিন আলীৰ নিচিনা মানুহৰ এই ধৰণৰ কথা বতৰা সমৰ্থন জনাইছে প্ৰত্যেকজনকে সকিয়নি প্ৰদান কৰিছোঁ এগৰাকী সংবাদকৰ্মী হিচাপে এগৰাকী অসমীয়া হিচাপে অসমীয়া ভাষাৰ সৈতে কোনো কম্প্ৰমাইজ কৰা নহ'ব এয়াই শেষ ইয়াতেই মুখত চেলোটেপ লগাব লাগিব কাৰণ এটা বাক্য কৈ এটা কাম কৰি তাৰ পাছত ক্ষমা খুজিব আৰু তাৰ পাছত অসমীয়াই পাহৰি যাব সেইটো হ'ব নোৱাৰে গতিকে মোৰ প্ৰথম আহ্বান আজি অনুষ্ঠানটোৰ পৰা আহ্বান নহয় মই কৈ দিছোঁ এই ধৰণৰ কাম যাতে কোনেও নকৰে আৰু এই ধৰণৰ এলিমেণ্ট মই আকৌ কৈছোঁ মাইনুদ্দিন আলী আৰু এই ধৰণৰ এলিমেণ্টক সকিয়নি প্ৰদান কৰিছোঁ এই ধৰণৰ কথা যাতে নকয় যিয়ে নহওক এতিয়া উচ্ছেদক লৈ বিভিন্ন কথা বতৰা চলি আছে উচ্ছেদ যি ধৰণে হৈছে তাক লৈ ভিন্নজনৰ ভিন্ন ক'বলগীয়া আছে কৈছে সেইটো বিষয়ক লৈ আমি সংবাদকৰ্মী হিচাপে দুয়োটা ফালৰ পৰাই চাবলগীয়া হ'ব কিন্তু আমাৰ প্ৰসংগটো হৈছে উচ্ছেদক লৈ এতিয়া তুংগত উঠাৰ ৰাজনীতি অতি দৃষ্টিগত হৈছে কেতবোৰ কথা উচ্ছেদ এতিয়া হট কেক হৈ পৰিছে হট টপিক হৈ পৰিছে এফালে উচ্ছেদক লৈ নো কম্প্ৰমাইজ কাৰোবাৰ আৰু আনফালে উচ্ছেদক লৈ চকুলোৰ বন্যা গৈছে যিয়ে যেনেকৈ ৰাইজৰ কাষ চাপিব পাৰে উচ্ছেদ যেন এতিয়া কাৰোবাৰ কাৰণে এখন সাৰুৱা পৃষ্ঠভূমি হৈছে উচ্ছেদ চলি আছে আৰু চলিবই মুখ্যমন্ত্ৰীয়ে কৈছে কাইলৈও চলিব পাইকানত কাইলৈ চলিব গোৱালপাৰাত এটা বৃহৎ অভিযান চলিব যিমানে বিৰোধ প্ৰতিবাদ চলি নাথাকক কিয় মুখ্যমন্ত্ৰীয়ে কৈছে সিদিনাখন যে জংগী আন্দোলন যদি কোনোবাই কৰে আমি জংগী পদক্ষেপ গ্ৰহণ কৰিম সেইবিলাকলৈ আমি কোনো সমৰ্থন বা বিৰোধ নকৰোঁ সেইবিলাক ৰাজনৈতিক মতামত ৰাজনৈতিকভাৱে কোনোবাই কিবা কৈছে কৈ থাকক কিন্তু ডাঙৰ কথাটো হৈছে উচ্ছেদক লৈ চলা কেতবোৰ প্ৰশ্ন উচ্ছেদক লৈ চলাৰ ৰাজনীতি 7টা পইণ্টত মই কথাখিনি আজি বিশ্লেষণ কৰিবলৈ বিচাৰিছোঁ পইণ্ট নম্বৰ 1 উচ্ছেদ অন্যায় নেকি চৰকাৰী ভূমিত কোনোবাই বহিলে সেই মানুহখিনিক তাৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰা নহ'ব নেকি পইণ্ট নম্বৰ 2 চৰকাৰীভাৱে বা চৰকাৰে বেআইনীভাৱে অমানৱীয়ভাৱে এই উচ্ছেদ কৰিছে নেকি যদি কৰিছে চৰকাৰ প্ৰশাসন ইয়াৰ জবাবদিহি হ'ব লাগিব পইণ্ট নম্বৰ 3 এই সকল লোকক চৰকাৰে ভূমিৰ ঠিকনা কোনে দিছিলে এই যে চৰকাৰী ভূমিত এই সকল লোক বহিছে তেওঁলোকক কোনে এইসমূহৰ ঠিকনা দিয়ে ক'ৰ পৰা তেওঁলোকে এই খালী ভূমিসমূহৰ সম্ভেদ পায় চতুৰ্থ পইণ্টটো হৈছে উচ্ছেদক লৈ দৰদবোৰ মানুহৰ ৰাজনৈতিক নেতাৰ সমানুপাতিক হোৱা নাই নেকি কেনেবা একাংশই সংখ্যালঘু প্ৰধান এলেকাত উচ্ছেদ হ'লেই যিমান হাৱে ব্যয় কৰে অন্য অঞ্চলসমূহত হ'লে তেওঁলোকে কেৱল এটা ফোন কৰিয়ে দায়িত্ব কিয় সামৰে পঞ্চমটো পইণ্ট হৈছে উচ্ছেদৰ এই পৰিৱেশ পৰিস্থিতিত কোনে কোনে জোৰ জবৰদস্তি গৈ মূৰ গুজিবলৈ চেষ্টা কৰি আছে মোৰ ষষ্ঠ পইণ্টটো সংখ্যালঘু সংগঠন উচ্ছেদক লৈ সৰব হোৱাটো স্বাভাৱিক হৈছে কিন্তু ইয়াৰ আগতে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰি এটা সময়ত চোলা ছিঙি যোৱা ভূপেন বৰা বা কংগ্ৰেছী এইবাৰ এই উচ্ছেদক লৈ আলেঙে আলেঙে ফুৰিছে কিয় দূৰত্ব বৰ্তাইছে কিয় ৰাজনৈতিক সমীকৰণটো কি আৰু শেষত ক'বলৈ বিচাৰোঁ গোটেই খেলখন এতিয়া সহানুভূতি কেন্দ্ৰিক হৈ আছে কোনে কিমান ৰাইজৰ আস্থা জিনিব পাৰে এই স্পৰ্শকাতৰ সময়টো সেই লোকখিনি যিখিনি লোক এতিয়া হতভগীয়া যিখিনিয়ে আজিৰ তেওঁলোকৰ মূৰত এখন চাদ নাই এখন চালি নাই এটা ঘৰ নাই খাবলৈ খাদ্য নাই সেই সকল লোকৰ আস্থা কোনে কিমান এই সময়তে জিনি ল'ব পাৰে কোনে কিমান অনিয়ম উলিয়াব পাৰে তাৰে এটা প্ৰতিযোগিতা চলিছে কিছু কথা দৃষ্টিকটু কিছু কথা শুনিবলৈ বেয়া এই অংক এই সমীকৰণৰ মাজতেই সকলো সময় কৰিছে আজিৰ আমাৰ হেশটেগ হৈছে নীতি অনীতিৰ ৰাজনীতি অনুষ্ঠানটো আগবঢ়াই লৈ যাবলৈ আজি আমাৰ সৈতে কেইবাগৰাকী অতিথি আছে মই প্ৰথমতে চিনাকি কৰাই দিছোঁ আমাৰ সৈতে বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত আছে বিজেপি নেতা মমিনুল আৱাল আৱাল ডাঙৰীয়াক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে কংগ্ৰেছৰ মুখপাত্ৰ বিদিশা নেওগ বিদিশাক স্বাগতম আমাৰ সৈতে আছে ৰাইজৰ দলৰ মুখপাত্ৰ মানস কোঁৱৰ মানসক স্বাগতম আমাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈ আছে অধিবক্তা AR ভূঞা ডাঙৰীয়াক স্বাগতম আমাৰ সৈতে আছে লেখক সমালোচক ভাস্কৰ জ্যোতি নাথ ডাঙৰীয়াক স্বাগতম আমাৰ সৈতে আছে সমালোচক দেৱাশ্ৰী গোস্বামী স্বাগতম আৰু আমি সংযুক্ত হ'ম অলপ সময়ৰ পাছতেই ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক সুব্ৰত তালুকদাৰৰ সৈতে কাৰণ তেওঁলোকেও এই বিষয়সমূহক লৈ যথেষ্ট কাম কৰি আছে মাত মাতি আছে এতিয়া উচ্ছেদ যিটো পৰ্যায়ত চলিছে সমান্তৰালকৈ ৰাজনীতিও হৈ আছে মই আকৌ কৈছোঁ আৰু এই কথাখিনি কেউ দোহাৰিবলৈ বিচৰা নাই প্ৰথমতে সকলোৰে পৰা অপেনিং ৰিমাৰ্কছ লৈ লওঁ তাৰ পাছত আমি যুক্তিতৰ্কলৈ যাম মমিনুল আৱাল ডাঙৰীয়া আপুনিও দেখি আছে গোটেই পৰিৱেশ পৰিস্থিতিটো কি হৈ আছে
ক'ত কেনেকৈ কোনে কি কৰিবলৈ চেষ্টা কৰি আছে আপোনাৰ প্ৰথমটো প্ৰতিক্ৰিয়া উচ্ছেদক লৈ কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে উচ্ছেদক লৈ কোনো কম্প্ৰমাইজ নহ'ব মুখ্যমন্ত্ৰীয়ে অৱশ্যে এটা কথা কৈছে যে উচ্ছেদৰ ক্ষেত্ৰত কোনো হিউমেনিটেৰিয়ান কথা নাই মানৱীয়তাৰ কোনো কথা নাই উচ্ছেদ চলিবই কিমান দূৰ গ্ৰহণযোগ্য এই কথা বতৰাবিলাক আপুনি আৰম্ভণিতে যি 7টা বিষয় আপুনি উত্থাপন কৰিছে সংবাদ মাধ্যমৰ অসমীয়া সমাজখনৰ প্ৰতি অসমৰ সমাজ জীৱনৰ প্ৰতি দায়িত্বহীন হিচাপে আপুনি যিকেইটা পইণ্ট উল্লেখ কৰিছে মই ভাবোঁ এই গোটেই 7টা পইণ্টতে এই গোটেই কথাখিনি নিহিত হৈ আছে আৰু অসমৰ জনসাধাৰণ সজাগ আৰু সচেতন নিশ্চয় জনসাধাৰণে এই গোটেই কথাবিলাক কঢ়িয়াই চাইছে আজি আমি অসমীয়া হিচাপে অসমত যি অস্তিত্বৰ প্ৰতি ভাবুকি অহা যিবিলাক বিষয় এই বিষয়বিলাকৰ সম্পৰ্কত হাজাৰৰ অধিক লোক শ্বহীদ হৈছে প্ৰত্যেকগৰাকী অসমীয়াই মনে প্ৰাণে বিচাৰে অসমৰ অস্তিত্ব অসমীয়াৰ অস্তিত্ব শক্তিশালী হওক অসমীয়া জাতিটো শক্তিশালী হওক অসম সুৰক্ষিত হৈ আৱাল ডাঙৰীয়া অভিযুক্ত হৈছে উচ্ছেদবোৰ সিলেক্টিভ হৈছে উচ্ছেদবোৰ সিলেক্টিভ হৈছে আৱাল ডাঙৰীয়া নিশ্চিতভাৱে এইটো এটা নেগেটিভ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে উচ্ছেদ সিলেক্টিভ হোৱা নাই য'ত অবৈধভাৱে মানুহ বসবাস কৰি আছে তেওঁলোকক তাৰ পৰা অঁতৰাই পঠিওৱা হৈছে আৰু তেওঁলোক নিজ নিজ জেগালৈ য'ৰ মানুহ তালৈ ঘূৰি গৈছে উচ্ছেদিত কোনো মানুহ অসম এৰি মই জনাত আজিলৈকে ক'তো যোৱা নাই যিডোখৰ জেগাত অবৈধভাৱে তেওঁলোক বসবাস কৰি আছিল সেই ঠাইৰ পৰা তেওঁ নিজৰ ঠাইলৈ গুচিয়ে গৈছে ইয়াত সিলেক্টিভৰ কথা নাই কাৰণ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে বা অসমীয়া মানুহে নিজৰ ভেটি মাটি এৰি মাটি দখলৰ উদ্দেশ্যে অবৈধভাৱে কোনো জেগাত গৈ মাটি দখল কৰি থকা নাই যিসকল ভূমিহীন লোক আছে সেইসকলৰ কাৰণে ব্ৰহ্ম কমিশ্যনে মাটি দিয়াৰ ব্যৱস্থা কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত 2016 চনত যেতিয়া চৰকাৰ অসমত প্ৰতিষ্ঠা হৈছিল তেতিয়াই আমাৰ যিবিলাক কেৰুণবিলাক আছিল সেই কেৰুণবিলাক দূৰ কৰি অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত অহৰহভাৱে নীতিগতভাৱে এই চৰকাৰ দুইখন চৰকাৰে 16 চনৰ পৰা আজিলৈকে কাম কৰি আছে ইয়াত কিছুমান মানুহ আমি দেখিছোঁ তেওঁলোকৰ কিছুমান ৰাজনৈতিক উদ্দেশ্য থাকে মূলতঃ মই খোলাকৈ কথাটো ক'ব বিচাৰিছোঁ যেনে কোন মই খোলাকৈ কৈ দিব বিচাৰিছোঁ যে যিসকল পূৰ্ববংগীয় বিশেষকৈ পূৰ্ববংগীয় মূলৰ মানুহ তেওঁলোকৰ যিসকল ভোটাৰ এই ভোটাৰসকলৰ ভোটটো কোন দলে কেনেকৈ লাভ কৰিব তাৰে এটা প্ৰতিযোগিতা চলা নিচিনা মোৰ অনুভৱ হৈছে এইটো এই ৰাজনীতিত বিজেপি নাই নেকি এই ৰাজনীতিত আপোনালোক নাই নেকি আমি আছোঁ ৰাজনীতিত আমি আছোঁ অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষাৰ ৰাজনীতিত তাৰ কাৰণে আমাৰ যদি 2-4টা ভোট কমেও তাত আমাৰ কোনো আপত্তি নাই কিন্তু আটাইতকৈ এই গোটেই পৰিৱেশটো বেয়া কৰি পেলোৱাৰ মূল কাৰণটোৱে হৈছে পূৰ্ববংগীয় মানুহৰ ভোটখিনি কোনে ল'ব ভৱিষ্যতে আমচুৰ নেতাসকল যি ৰাজনৈতিক দলত আহিব আমচুৰ নেতাসকলৰ এটা ৰাজনৈতিক পৃষ্ঠভূমি ই এভিএমচুৱে হওক ই আমচুৱে হওক বা তেনেকুৱা বৰ্তমান ৰাজনীতি দলত নথকা সংখ্যালঘু যিসকল লিডাৰ আছে সেই লিডাৰসকলে নিজৰ ৰাজনৈতিক পৃষ্ঠভূমি এটা তৈয়াৰ কৰিবৰ কাৰণে এই গোটেই বিষয়টো উচ্ছেদৰ বিষয়টো তেওঁলোকে সেই দৃষ্টিকোণেৰে গ্ৰহণ কৰাৰ কাৰণে আজি আচলতে এনেকুৱা ধৰণৰ ঠিক আছে মই অপেনিং ৰিমাৰ্কছ মানস কোঁৱৰ যিহেতু অখিল গগৈ ডাঙৰীয়া এই গোটেই বিষয়টোক লৈ যথেষ্ট সক্ৰিয় হৈ আছে তেখেতে সেই উচ্ছেদস্থলীলৈ গৈছে আৰু তেখেতে গৈ সেই লোকসকলৰ ওচৰত আছে এতিয়া অখিল গগৈৰ সেই ফটোসমূহো এতিয়া ছাৰ্ফেচ হৈছে বিভিন্ন সামাজিক মাধ্যমত আৰু একাংশই এই গোটেই আচলতে অখিল গগৈৰ এই গোটেই কাম কাজখিনিক লৈ সমালোচনাৰ এটা দৃষ্টিভংগী লৈছে সমালোচনা কৰিছে যে এয়া অন্য একো নহয় এয়া মাত্ৰ এটা ভোট লাভ কৰাৰ এটা ৰাজনৈতিক এটা পৰিৱেশ সৃষ্টি কৰিছে অখিল গগৈয়ে মানস প্ৰথমতে মই এটা কথা কৈ দিওঁ যে এবিএমচিৰ এজন নেতাই অসমীয়া ভাষাৰ বিৰুদ্ধে যিটো কথা ক'লে সেই কথাটো আমি ৰাইজৰ দলে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি আহ্বান জনাইছোঁ যে এবিএমচিৰ এই নেতাজনক অতি শীঘ্ৰেই এবিএমচিৰ পৰা নিলম্বন কৰিব অলৰেডি কৰিছে যদি কৰিছে তেতিয়াহ'লে আমি আদৰণি জনাইছোঁ এতিয়া মূল কথাটো হৈছে কি অখিল গগৈয়ে ভোট বিচাৰি তাত গৈছে নেকি অখিল গগৈৰ সমষ্টি শিৱসাগৰ আৰু শিৱসাগৰটো সকলোৱে জানে যে তাত খিলঞ্জীয়া জাতি জনজাতিৰ এটা পীঠস্থান যদি ভোট বিচাৰিব লাগে শিৱসাগৰত বিচাৰিব গৈ পিনে গোৱালপাৰা ধুবুৰীত কি কাম আছে অখিল গগৈৰ কিয় গৈছে
কিয় গৈছে সেই কথাটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট কথা, গুৰুত্বপূৰ্ণ কথা, আৰু সেই কথাটোৱে আচলতে আমি বুজিব লগা কথা। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এজন যুক্তিবাদী, প্ৰকৃত যুক্তিবাদী মানুহ হিচাপে বিপদত পৰা দুৰ্গত মানুহৰ ওচৰলৈ অখিল গগৈ গৈছে, আৰু সেইটো যাবলৈ বেলেগ কোনো অসমীয়া জাতিৰ কোনো লিডাৰৰ বা নেতাৰ সাহস নহ'ল, সেইটো কেৱল অখিল গগৈৰ হ'ল। 2 নম্বৰ কথাটো হৈছে যে এই যিবিলাক উচ্ছেদ চলাই আছে, এই উচ্ছেদটো হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি খিলঞ্জীয়া জনগণক ৰক্ষা কৰিবলৈ উচ্ছেদ চলাইছোঁ। তেওঁ কৈছে যে আমি আমাৰ ভাষা সংস্কৃতি জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ আমি এই উচ্ছেদ চলাইছোঁ। আচলতে সেইবিলাক যে একো নহয়, বিজেপি RSSে 2026ৰ ইলেকশ্যনৰ আগত এটা সাম্প্ৰদায়িক পৰিৱেশৰ ৰচনা কৰিবলৈ এই উচ্ছেদ কাৰ্য চলাইছে। আৰু সেইকাৰণে আমি কৈ থাকোঁ যে লখিমপুৰৰ গুণগুণ চেতিয়াৰ কঠীয়াদৰাত চলা উচ্ছেদ, কাৰ্বি আংলঙত চলাব লোৱা উচ্ছেদ, BTRৰ পৰ্বতজোৰাত চলাবলৈ লোৱা উচ্ছেদ, বা পলাশবাৰীত ছেটেলাইট চিটিৰ নামত চলাবলৈ লোৱা উচ্ছেদ, আৰু গোৱালপাৰা আৰু ধুবুৰীত চলাই থকা উচ্ছেদৰ মাজত কোনো মতাদৰ্শগত পাৰ্থক্য নাই। কি কাৰণে মতাদৰ্শগত পাৰ্থক্য নাই? বেলেগ একো কথা নাই। তেওঁলোকে প্ৰথমতে BTRৰ পৰ্বতজোৰাত তেওঁলোকে উচ্ছেদ চলাইছিলে 3400 বিঘা ভূমিৰ কাৰণে, কাৰণ তাতে তেওঁলোকে আদানী পাৱাৰক তেওঁলোকে এটা থাৰ্মেল পাৱাৰ প্ৰজেক্ট বনোৱাৰ কাৰণে, বনাবলৈ দিয়াৰ কাৰণে সেই মাটিত তেওঁলোকে উচ্ছেদ চলাবলৈ আৰম্ভ কৰিব বিচাৰিছিলে। বড়ো জাতীয়তাবাদী লোকসকলে, বড়ো জাতীয়তাবাদে যেনেকৈ তাত উগ্ৰ ৰূপ ধাৰণ কৰিলে, তাত ভয় খাই হিমন্ত বিশ্ব শৰ্মাই এতিয়া দুখীয়া নিচলা নিপীড়িত, যাক সততে আমি বাংলাদেশী বুলি কৈ থাকোঁ, সেই বাংলাদেশী মানুহবিলাকক বুলি কৈ থকা মানুহবিলাকৰ ঘৰত উচ্ছেদ চলালে। আজি আপোনালোকে চৰকাৰী ভূমি হয়, চৰকাৰী ভূমি আছিলে, সেইখিনি মানুহ তাত সংস্থাপিত হৈছে, তেওঁলোকে নিজেও জানে সেইখিনি চৰকাৰী ভূমি। 1951 চনৰ আগৰ পৰা তাত বাস কৰি অহা মানুহ সেইখিনি। আচ্ছা, 1951 চনৰ পৰা 2025 চনলৈকে কোনো চৰকাৰে তাত নেদেখিলে যে তাতে উচ্ছেদ চলাব লাগে, এইখিনি চৰকাৰী ভূমি। আৰু হিমন্ত বিশ্ব শৰ্মাই যে কৈ আছে যে এইখিনি বাংলাদেশী মানুহ, কিন্তু তেওঁলোকে কিয় এই মানুহখিনি উচ্ছেদ কৰাৰ পিছত 50,000 টকাকৈ ক্ষতিপূৰণ দিলে, বয়জাৰ আলগাছৰত 1 কঠাকে মাটি আবণ্টন দিবলৈ লৈছে? কি কাৰণে দিবলৈ লৈছে? আজি গোটেই আমাৰ অসমীয়া, আমাৰ উজনি অসমত বা আমাৰ হিন্দু সমাজখনত এটা আভুৱা মাৰি আছে। তেওঁলোকে ক'বলৈ বিচাৰিছে যে আমি বাংলাদেশী খেদিছোঁ, আমি বাংলাদেশীৰ বিৰুদ্ধে, অখিলঞ্জীয়াৰ বিৰুদ্ধে আমি একশ্যন লৈছোঁ। আচলতে কি একশ্যন লৈছে? তেওঁলোকে উচ্ছেদ কৰিছে। আজি গৰুখুটিত উচ্ছেদ কৰিলে, অথচ গৰুখুটিৰ মানুহখিনিক নি তেওঁলোকে সংস্থাপন দিলে, ক্ষতিপূৰণ দিলে। তেওঁলোকে আজি চাপৰত উচ্ছেদ কৰিলে, চাপৰত উচ্ছেদ কৰি এতিয়া 50,000 টকাকৈ ক্ষতিপূৰণ দিছে, আৰু 1 কঠা মাটিকে বয়জাৰ আলগাছৰত তেওঁলোকক এই কৰিবলৈ বিচাৰিছে। মই সেই কথাটোৱে কৈছোঁ যে এইসকল বিদেশী নে স্বদেশী, এই কথাটো হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে? আৰু যদি সঁচাকৈ বিদেশী, এই মানুহবিলাকক বিতৰণ কৰিব এতিয়ালৈকে কিয় পৰা নাই হিমন্ত বিশ্ব শৰ্মাই? ঠিক আছে, মই এই মুহূৰ্তত ঠিক আছে, শেষ কথাটো হ'ল এইটো যে আমি যদি কোনোবা অসমত বিদেশী আছে, কোনোবা যদি বাংলাদেশৰ পৰা অহা কোনোবা মানুহ আছে, এই কথাটো আমি কিন্তু সহ্য নকৰোঁ। কিন্তু বাংলাদেশীৰ নাম লৈ অসমৰ ৰাজনীতিটোৱে কেৱল বাংলাদেশী 1937 চনৰ পৰা। কিন্তু এইসকলৰ মাজৰ এজনে এইটো আজি অসমীয়া ভাষাক লৈ এই ধৰণৰ মন্তব্য কৰিছে, যাক আপুনি আৰম্ভণিতে এই গৰিহণা দিছে। নহয়, তেওঁলোকে কোনো এনেকুৱাতো 2-এজন মানুহ থাকিবই। আপুনি ক'লে যে ABMC তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিলে, নিলম্বন কৰিলে বুলি আপুনি, হয় নে নহয়? গতিকে যিজনে ক'লে সেই মানুহজনক তেওঁলোকৰ সতীৰ্থসকলে বহিষ্কাৰ কৰিলে। না চাওক, কথাবিলাক কেনেকুৱা মই কৈ আছো, চাওক এতিয়া ঠিক আছে, ৰাজনৈতিক যেনেকৈ মাইনৰিটি তেনেকৈ শিলাদিত্যদেৱো আছে, আছে, নাই বুলি কোৱা নাই। চাওক এতিয়া লাফিকুল ইছলামক যেতিয়া হত্যা কৰা হৈছিলে, সেই ঘটনাক আমি তেতিয়া মই অন্য এটা প্ৰতিষ্ঠানত আছিলোঁ, আমি গৈ সেই অনুষ্ঠান সম্প্ৰচাৰ কৰিছোঁ, সেই গোটেই ঘটনা আমি কাভাৰ কৰিছোঁ। লাফিকুলৰ ভাতৃয়ে কি কৈছিল সেই সময়ত যে এই ঘটনা আমি মিডল ইষ্ট পামগৈ, এই ধৰণৰ কথা বতৰাবিলাক কিয় কয়? সমস্যাবিলাক তাতে তেওঁলোকতো আৰু আমাৰ ৰিপ্ৰেজেণ্টেটিভ নহয় বা সেই মানুহখিনিৰ ৰিপ্ৰেজেণ্টেটিভ। মই গৈছোঁ বিদিশা, চাওক আজি যিবিলাক উচ্ছেদ হৈ আছে, কেৱল কিছু এটা জাতিক লৈ পেলাই বা এটা জনগোষ্ঠীক লৈ পেলাই আপোনাৰ উচ্ছেদবোৰ হোৱা নাই। অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী, বড়ো, কাৰ্বি, মিচিং, বহুত ধৰণৰ মানুহক লৈ পেলাই উচ্ছেদখিনি হৈ আছে। এতিয়া আমাৰ প্ৰথম কুৱেশ্যনটো থাকিব, যদি এই মানুহখিনি ভাৰতীয় হয়, ভাৰতীয় নে বাংলাদেশী? যদি ভাৰতীয় হয় তেতিয়াহ'লে তেওঁলোকে আজি এঠাইত উচ্ছেদ কৰিছে, কাইলৈ এঠাইত সংস্থাপিত হ'ব। আৰু যদি বাংলাদেশী, তেতিয়াহ'লে যোৱা 11 বছৰৰ বিজেপি চৰকাৰখনে কি কৰি আছিলে?
2 নম্বৰ কথা গৰুখুটিত যেতিয়া উচ্ছেদ কৰা হৈছিল প্ৰশ্ন কেইবাটাও গৰুখুটিত যেতিয়া উচ্ছেদ কৰিছিল এই মাটিখিনি কালৈ গৈছিল কন্যাকা কি সৰি গৰুখুটি কৃষি প্ৰকল্প আজি ডেটত আপুনি গৰুখুটি কৃষি প্ৰকল্পৰ কি অৱস্থা সেই অৱস্থাটো আপুনি মই সকলোৱে গম পাইছো গৰুৰ নামত গিৰগাৰ নামত কিমান কেলেংকাৰী হৈছে কিমান ধৰণে এটা আভুৱা ভৰা প্ৰকল্প অসমৰ মানুহক দি পেলে গৰু নোহোৱাকে গিৰগাৰ গাখীৰ খুৱাই আছে এই কথাবিলাক অসমৰ প্ৰত্যেকজন মানুহে জানে এতিয়া কাৰ্বি আলঙৰ 23খন গাঁৱৰ প্ৰায় 20,000 কাৰ্বি নগা আদিবাসী লোকক উচ্ছেদ কৰি 18,000 বিঘা মাটি এটা বেলেগ বাহিৰৰ বনিয়া আদানী আম্বানী কটাব বিচাৰিলে বাহিৰা পুঁজিপতি পলাশবাৰী ৰামপুৰ অঞ্চলৰ দৰাবিলৰ 150 বিঘা মাটি লজিষ্টিক পাৰ্ক বনাবলৈ দিলে কুকুৰাঝাৰৰ পৰ্বতজোৰাৰ বাজবাৰী অঞ্চলত বৃহৎ সংখ্যক মানুহক তাৰ পৰা উচ্ছেদ কৰি 3,600 বিঘা মাটি আদানীক দিব লৈছে পলাশবাৰী বৰদুৱাৰ অঞ্চলৰ জনজাতীয় লোকসকলক উচ্ছেদ কৰি সেই মাটিখিনি আপোনাৰ সিংগাপুৰৰ কোম্পানীক দিব লৈছে আজি গোলাঘাটৰ ফলঙনি বিছপামৰ প্ৰায় 75 বিঘা মাটি বেলেগ বাহিৰা কোম্পানীক দি দিছে নগাঁৱৰ মিকিৰ বামুনিৰ প্ৰায় 300 বিঘা মাটি কাৰ্বি আৰু আদিবাসী লোক আছিল সেই মানুহখিনি ইতিমধ্যে এজুৰ পাৱাৰ নামৰ এটা কোম্পানীয়ে লৈ গৈছে এইবিলাক এটা সৰু সৰু মই উদাহৰণ দিছো ডেফিনেটলি অসমত ডেভেলপমেন্টৰ কাৰণে ভাল প্ৰজেক্ট কোম্পানী যাহা এটো ভাল কথা কিন্তু সেই বুলি খিলঞ্জিয়া মানুহসকলক উচ্ছেদ কৰি পেলে তাত তেওঁলোকক সংস্থাপিত কৰিবলৈ বিচাৰটো কিমান যুক্তিসংগত হেতু আমি ভাবিব লাগিব নেক্সট কথাটো আহিলে যে আমাৰ আজি আমি এইবোৰ যে উচ্ছেদৰ কথা পাতি আছো আমি আজি কাৰ্বি আলঙৰ কথা পাতিছো আমি সাপৰৰ কথা পাতিছো আমি পৰ্বতজোৰাৰ কথা পাতিছো বেলতলা নালাপাৰাৰ কথা পাতিছো কিন্তু তেওঁলোকে আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া বিজেপি ডাঙৰ নেতা মন্ত্ৰী সকলে যিমান প্ৰপাৰ্টি কৰিছে তেওঁলোকেটো কয় কংগ্ৰেছত থাকোতে দুৰ্নীতি কৰা নাই আফটাৰ কংগ্ৰেছ বিজেপি জয়েন কৰাৰ পিছত 300 বিঘা মোৰ দেন 300 বিঘা মাটি আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ হাতত আছে তাৰ প্ৰপাৰ্টি আছে এই কাজিৰঙাত বিভিন্ন চাহ বাগান আজি অসমৰ বিভিন্ন ঠাইত তেওঁলোকে যিদৰে গুগ্ৰাহে মাটি গিলিছে মাজুলীৰ মাটি হওক বঙৰাৰ মাটি হওক গুৱাহাটীৰ মাটি হওক বিভিন্ন জেগাৰ মাটি এই যে মাটি বিলাকত যে বিজেপিৰ ডাঙৰ নেতা মন্ত্ৰী সকলে যে লৈ লৈছে এইবোৰৰ ওপৰত উচ্ছেদ কেতিয়া চলিব এইবোৰৰ ওপৰত উচ্ছেদ চলিব নে নাই কাৰণ এতিয়া আপুনি এটা বস্তু চাব আমি পইণ্ট আনিছে সেই পইণ্টটো ইম্পৰ্টেণ্ট কিন্তু মোৰ তাৰ আগতে মই এটা কথা মই পোনপটীয়াকৈ চাওঁ বিদিশা বৰ বেছি সময়ো নাপাওঁ আমি গতিকে কংগ্ৰেছৰ যিটো ইয়াৰ আগৰ মই আকৌ কৈছো ভূপেন বৰা যেতিয়া সভাপতি আছিল যিটো হুচ্চাৰ হৈছিল তেওঁলোকে উচ্ছেদক লৈ মই আকৌ কৈছো ভূপেন বৰা শাৰ্ট ফালি যোৱাৰ দৃশ্য আমাৰ তাতে আছে সেই উত্তেজনাটো বা সেই যিটো কংগ্ৰেছ সেই সময়ত বিৰোধী হিচাপে যিটো তেওঁলোকে এগ্ৰেছিভ ৰল প্লে কৰিছিল নাই না ডেফিনেটলি আছে আজি আপুনি চাওক আমি বেলতলা নালাপাৰা যেতিয়া ৰিসেন্টলি উচ্ছেদ হৈছিল আমি ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ আসাম পেজটোত আপুনি যদি চাই আমি প্ৰত্যেকজন মুখপাত্ৰ প্ৰত্যেকজন দলীয় নেতাই আমি নিজাববীয়াকৈ মন্তব্য দিবলৈ চেষ্টা কৰিছিল আমি উচ্ছেদৰ বিৰোধিতা কৰিছিল এতিয়া আপুনি মানকদা আপুনিও জানে আমিও জানো সকলোবিলাকে জানে কংগ্ৰেছ দলটোক একচুয়ালি কেনেকুৱা ধৰণে ম্যানিপুলেট কৰি পেলাই আমি যদি অকনমান উচ্ছেদৰ ওচৰলৈ যাওঁ আমি যদি অকনমান তেওঁলোকৰ মাজলৈ হুমা আমাক কৰি পেলাই মিয়া প্ৰেমী পাকিস্তানী কিবা কিবি কৰি পেলাই ৰং বিৰং দি পেলাই এনেকুৱা কালাৰফুল এখন ৰাজনৈতিক তেওঁলোকে খেল এখন খেলিবলৈ ধৰে কিন্তু আমি আজিৰ ডেটটো বিৰোধিতা কৰি আছো আজিৰ ডেটত না উচ্ছেদৰ চাওক মই ক্লিয়াৰলি কৈছো আমি উচ্ছেদৰ সপক্ষে বা বিপক্ষে নহয় কিন্তু মই আপোনাক প্ৰথম কোৱেশ্চনটো হেতুৱে কৰিছিল যে আজি আমাৰ সভাপতি ডাঙৰীয়া উচ্ছেদৰ বিৰোধিতা কৰি আছে উচ্ছেদৰ আমি আমাৰ সভাপতি ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া উচ্ছেদৰ বিৰোধিতা কৰি আছে আমি উচ্ছেদৰ সেইখিনি উচ্ছেদৰ বিৰোধিতা কৰো যিখিনি সঁচাকৈ চৰকাৰী মাটিত আছে এই মানুহখিনি ডেফিনেটলি উচ্ছেদ কৰিব লাগে চৰকাৰী মাটিত যদি কোনোবাই কৰি আছে কিন্তু তাতো কিছুমান আইন আছে কিছুমান কথা আছে তেওঁলোকক নোটিছ দিয়াৰ কথা আছে তেওঁলোকক কেনেকৈ বুলডোজাৰ চলোৱা সলনি অন্ন বস্ত্ৰ বাসস্থান মানুহৰ যিটো মৌলিক সমস্যা এই বস্তুবিলাকক কৰিব লগা আছে এই কথাখিনিও কিন্তু কৰিব লগা আছে বৰ আচৰিত লাগে কেতিয়াবা মই নিজে এজন অসমীয়া হিচাপে খিলঞ্জীয়া হিচাপে মই কেতিয়াবা আচৰিত হওঁ এনেধৰণৰ মন্তব্যবিলাক শুনিলে আমি সৰুৰ পৰা শিকি আহিছোঁ যে আমাৰ কাৰণে মাটি ভেটিয়ে চবতকৈ ডাঙৰ সম্পদ আৰু যেতিয়া ভৰিতলৰ মাটি যায় তেতিয়া সকলো যায় মই বুজি পোৱা নাই এই বিষয়টোক লৈ মানুহে ৰাজনীতি কৰে এনেকুৱা এটা স্পৰ্শকাতৰ বিষয় যে যিটোৱে আমাৰ ভৱিষ্যত প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে এই এনেকুৱা এটা বিষয়টো মানুহে ৰাজনীতি কেনেকৈ কৰিব পাৰে মই বৰ আচৰিত পাইছোঁ অখিল গগৈ ডাঙৰীয়াই কিহৰ কাৰণে আজি আৰ্তসকলৰ ওচৰত গৈছে মই আৰ্ত শব্দটো ব্যৱহাৰ কৰিব খোজা নাই তথাপিতো কৰিছোঁ যিহেতু ষ্টুডিঅ'ত আছোঁ মই ক'ব বিচাৰিছোঁ এটা কথা মানে তেওঁলোক বিদেশী নেকি না আপুনি অখিল গগৈ ডাঙৰীয়াৰ নাম ল'লে কাৰণে আপুনি অখিল গগৈ ডাঙৰীয়াৰ নামটো টানি অনাৰ কাৰণে মই ক'ব লাগিব অখিল গগৈ ডাঙৰীয়া এইখিনি বিদেশী মানুহ নেকি দেৱাশ্ৰী হিচাপে প্ৰমাণ কৰি দিয়ক বাংলাদেশী মানুহ নেকি দেৱাশ্ৰী হিচাপে কাৰণ আপোনালোকে এটা কথা আপোনালোকৰ নেতাই গৈ পেলাই আমি শুনি আছো এইবিলাক কথা আমি কেমেৰাত দেখি আছো যে আপোনালোকে বাৰে বাৰে এটা কথা কৈ আছে যে আজি 30 বছৰ ধৰি 60 বছৰ ধৰি এই মানুহসকল ইয়াত বহি আছে মই জানিব বিচাৰিছো আজি অত বছৰে এই মানৱ তৰণী নেতাজন ক'ত লুকাই আছিলে যে তেওঁ
গগৈৰ চকুত হিমবিক্ৰম যন্ত্ৰ লগাই থোৱা নাই যে এনেকে চাই দিলে অসমৰ চকুত কি বহি আছে গম পাব তেওঁ আজি গম পাইছে তেওঁ শিৱসাগৰৰ নেতা কিন্তু তেওঁ ধুবুৰীৰ দৰত বুজি পাইছে কিন্তু তেখেতে আজি কিছুদিন আগতে বাংলাদেশত এই যে হিন্দুসকলৰ ওপৰত সাংঘাতিক অমানসিক অত্যাচাৰ হৈছিলে তেতিয়া কিন্তু আপোনালোকৰ নেতাই গমেই পোৱা নাছিলে কাৰণ এইটো ইণ্টাৰনেশ্যনেল নিউজ আছিলে নহয় তাততো গৈ পেলাই তেখেতে দৰত দেখাব নোৱাৰে আৰু তাত তেখেতৰ ভোট বেংকৰ কোনো প্ৰশ্ন নাই গতিকে তেওঁ যাব নোৱাৰে আজি কেমেৰা সন্মুখত আপোনাৰ নেতাই আৰু এটা কথা কৈ আছে মই আচলতে তেওঁৰ ওপৰত বিশ্লেষণ কৰিবই নাযাওঁ মই এইটো টপিক মোৰ আই মাতৃকে একেবাৰে তুচ্ছ বুলি ভাবো এজন ৰাজনৈতিক নেতাৰ ওপৰত ইমান বিশ্লেষণ কিন্তু তথাপিতো কৰিবলৈ বাধ্য হৈছো চাওক মই এটা কথা কওঁ তেওঁ বাৰম্বাৰ কৈ আছে আমি কংগ্ৰেছৰ লগত মিত্ৰতা কৰিব বিচাৰি আছো তেখেতসকল আগবাঢ়ি হ'লে আমি কি কৰিম আপোনাৰ ভোট বেংক ধুবুৰীত গৈ আপোনাৰ কামত নাহিব পাৰে কিন্তু কংগ্ৰেছৰটো কামত আহিব সেইখিনিতো আমি সাধাৰণ জনতায়ো বুজি পাওঁ আৰু আপুনি আপোনাৰ দলৰ দলপতিৰ কথাই বুজি পোৱা নাই গতিকে মই আচলতে মই আপোনাক আপোনাৰ মতে কি অখিল গগৈ কংগ্ৰেছৰ সহায় কৰিব পাৰে কৈছে ক্লিয়াৰলি কৈ আছে যে আমিতো আগবাঢ়ি আহিছো সকলোৰে লগত সমিল মিলে আমি আগবাঢ়িব বিচাৰিছো নিৰ্বাচনত এইটো কিয় কৈ আছে তেওঁ যে আজি মানৱতাৰ প্ৰতি ইমান দৰদ দেখুৱাইছে কিহৰ কাৰণে এই ভোট বেংকটো তেওঁৰ কামত নাহিব পাৰে তেওঁ শিৱসাগৰৰ নেতা মই মানিছো আজি তেখেতৰ যদি ইমান দৰদ হৈছে তেওঁ কি সেই মানুহসকলক শিৱসাগৰত বহুৱাব বিচাৰিছে নেকি এইটো বৰ ডাঙৰ এটা প্ৰশ্ন গতিকে ঠিক আছে মানি লৈছো তেওঁ শিৱসাগৰত নবহাই তেওঁৰ কামত নাহে কিন্তু সেই মানুহখিনিৰ প্ৰতি তেওঁ দৰদ দেখাই এটা এনেকুৱা ভোট বেংক ক্ৰিয়েট কৰিছে যিটো ইনডাইৰেক্টলি তেখেতক কংগ্ৰেছৰ লগত এটা সমিল মিল বুজা পৰা নেতৃত্ব চলাই যাবলৈ তেওঁ সহায় কৰিব কংগ্ৰেছ আৰু ৰাইজৰ দল একলগ হ'বলৈ এই গোটেই কামটো হৈ আছে বুলি কৈছে আচলতে তেওঁৰ গোটেই পইণ্টকেইটা মই বুজি নাপাওঁ কিন্তু অখিল গগৈ ডাঙৰীয়াক টানি অনাৰ কাৰণে এটা কথা মই আজি আপোনালোকৰ নেতাই কা আন্দোলনৰ সময়ত মানুহক এনেকুৱা ভয় খুৱালে যে লাখে লাখে বাংলাদেশী আহি পেলাই ট্ৰাকেৰে অসম শেষ কৰি দিব আৰু আজি সেই বংগমূলীয়খিনি চকু পানী তেওঁ সহ্য কৰিব পৰা নাই আৰু 2 নম্বৰ এটা কথা আপোনালোকে কণ্ডেম কৰা মই নেদেখিলো এতিয়া আপুনি বাৰু কৰিছে ভাল লাগিছে অসমীয়া ভাষাৰ ওপৰত এটা এনেকুৱা ধৰণৰ চৰম মন্তব্য কৰিবলৈ সাহস পাইছে আৰু সেই মানুহসকলৰ নেতৃত্ব প্ৰদান কৰা এজন ব্যক্তিয়ে আপোনালোকে প্ৰথমতে তেওঁক প্ৰশ্ন কৰিব লাগিছিল যিহেতু আপোনালোকে ইমান ধৰণে দেখুৱাইছে সেই মানুহখিনিৰ প্ৰতি আৰু 2 নম্বৰতে মোৰ এটা কথা যে চৰকাৰী মাটি বেদখল কৰিছে সেইটোৱে প্ৰথম হৈছে আইনৰ বিৰোধ সেই মানুহসকলে নটিচ পাওক বা নাপাওক প্ৰথম দিনাৰ পৰা তেওঁলোকে জানে তেখেতসকলে এটা বেআইনী কাম কৰিছে তাৰপিছত আজি ইমান বছৰ সময় আপোনালোকে বিৰোধী হিচাপে পালে আপোনালোকে কিয় নগ'ল সেই মানুহখিনি সংস্থাপনৰ কাৰণে চিন্তা কৰিবলৈ আজি বাইদেউ এটা কথা কৈছে বহুচুটি প্ৰকল্প কি হৈ আছে আপোনালোকক আমি আজিলৈকে দেখা নাই টিভি পৰ্দাত যে কংগ্ৰেছৰ কোনোবা নেতাই গৈ ছয়জনী তদন্ত কৰি ৰাইজৰ আগত এটা কথা জানিব বিচাৰিম এইসকল নেতাই উচ্ছেদৰ চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰা এই বেদখলকাৰীসকলৰ তেখেতসকলে সমৰ্থন কৰে নেকি আৰু উচ্ছেদৰ তেখেতসকলে বিৰোধিতা কৰে নেকি ঠিক আছে মই বুজি আছো সুব্ৰতক মই দেখিছো স্ক্ৰীনত যদি জনসংখ্যাৰ এটা সাংঘাতিক আমূল পৰিৱৰ্তন ঘটে ঠিক আছে সুব্ৰতৰ অপেনিং ৰিমাৰ্কছ সুব্ৰতে এই আপুনি চাওক আপুনি ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক হিচাপে আপুনি দায়িত্বত আছে গতিকে সুব্ৰতৰ মন্তব্যটো কি বেআইনী প্ৰক্ৰিয়াটো শুনি আছো সুব্ৰত শুনি আছো কওক শুনি আছো সুব্ৰত কওক আচ্ছা প্ৰথম আৰু প্ৰধান কথাটো হ'ল যে যি উচ্ছেদ চলিছে সেইটো একমাত্ৰ অসমত যি জনজাতীয় মানুহৰ মাটি অধিগ্ৰহণৰ বিৰুদ্ধে যেতিয়া ব্যাপক হাৰত অসমৰ প্ৰায় প্ৰত্যেকটো জনজাতিৰ মানুহে ৰাজপথলৈ ওলাই আহিছিল সেই সময়ত এই আন্দোলনটোৰ দৃষ্টি বেলেগ ফাললৈ নিবলৈ এই আন্দোলনটোক তল পেলাবলৈ এই চাপৰৰ দৰে অঞ্চলত পৰিকল্পিত উচ্ছেদ চলোৱা হৈছে এইটো প্ৰথম আৰু প্ৰধান কথা আৰু যি ঠাইত উচ্ছেদ কৰা হৈছে সেই উচ্ছেদ কিন্তু একমাত্ৰ আদানী আৰু আম্বানী জয়ছা আৰু ৰামদেৱৰ দৰে বৃহৎ ব্যৱসায়ী স্বাৰ্থতহে এই উচ্ছেদ কৰা হৈছে আজি ইয়াত যিবিলাক কথা কৈ অহা হৈছে যে আমাৰ অসমীয়া মানুহৰ ভৱিষ্যতৰ কথা আছে ভৱিষ্যত সুৰক্ষাৰ কথা আছে চাব দুটা কথা দেই হাতীৰ দাঁতৰ কথা আছে নহয় এটা দেখুওৱা দাঁত আৰু এটা ভিতৰৰ ফালে থকা দাঁত আজি হিমন্ত বিশ্ব শৰ্মাই দেখাইছে যে বাহিৰত উচ্ছেদ কৰি পেলাই আজি তাত প্ৰায় 4,000 বিঘা মাটিত উচ্ছেদ হৈছে দেখুৱাইছে যে আমি অসমীয়া জাতিক ৰক্ষা কৰিম অসমীয়া খিলঞ্জীয়া মানুহক ৰক্ষা কৰিম মই কেইটামান উদাহৰণ দিব বিচাৰিছো আজি বেলেগ বেলেগে আপুনি কাৰ্বি আংলং আৰু ডিমা হাছাও অঞ্চলত যাওক 6 শেডুল অঞ্চল 6 শেডুল এৰিয়া দেই তাত 18,000 বিঘা মাটিত সৌৰশক্তি প্ৰকল্প আছে তাত নিৰ্মাণৰ পৰিকল্পনা কৰিছে য'ত 20,000 কাৰ্বি নগা আৰু আপোনাৰ আদিবাসী মানুহক উচ্ছেদ কৰা হ'ব এইটোতো পেপাৰে পত্ৰে এই প্ৰজেক্টটোৰ কথাহে আহি আছে আজি কিছুদিন আগতে যোৱা 16 জুনত ৰিলায়েন্সৰ লগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এখন চুক্তি কৰিছে য'ত ৰিলায়েন্সক কম্প্ৰেছ বায়োগেছ নাম প্ৰকল্পৰ নামত 12,000 বিঘা মাটি দিয়া হ'ব ডিমা হাছাওত 9,000 বিঘা মাটিত চিমেণ্ট ফেক্টৰীৰ কাৰণে মাটি অলৰেডি এলট কৰা হৈছে তাৰপিছত আপোনাৰ আহিল এই কি বুলি কয় এটা প্ৰকল্প কৰিছে তেওঁলোকে আপোনাৰ ৱেষ্ট কাৰ্বি আংলঙত য'ত মানে প্ৰায় 20,000ৰ বেছি বিঘা মাটি তেওঁলোকে কি প্ৰকল্পৰ কাৰণে দিব কাক দিব এতিয়ালৈকে এই গোটেইখিনি ডিমাৰ্কেশ্যন কৰিছে গতিকে মই এটা কথা স্পষ্ট যে আজি যি চৰকাৰী ভূমি বেদখলৰ কথা কৈ থকা হৈছে এই যি আজি
কিয় চুবুৰত চৰকাৰী ভূমি বেদখল হোৱা নাই নেকি এটা কথা মই কৈ আছো এই মানুহখিনি আজি যি চাপৰত যি মানুহখিনি আহিছে আজি যদি আপোনালোকে অতীত চাই যে 1950 চনৰ পৰা প্ৰায় 4,27,000 হেক্টৰ ভূমি এমাউণ্ট মানে সংখ্যাটো মনত ৰাখিব যে 4,27,000 হেক্টৰ ভূমি গৰাখহনীয়াত যা গৈছে এই গৰাখহনীয়াত যা যোৱা মেক্সিমাম মাটি কোন মানুহ আছিল এই কথাবিলাক কিন্তু আমি চাব লাগিব আজি উচ্ছেদ কৰিছে বিৰাট ফূৰ্তি পাইছো অসমীয়া জাতি উন্নতি হ'ব এই কথাবিলাক আৱেগিক কথা এই কথাবিলাক আমি এটা দৃষ্টিত চালে নহ'ব কিন্তু এই মানুহখিনি কি কাৰণে চৰকাৰী মাটি দখল কৰিব লগা হ'ল এই কথাবিলাকৰ কিন্তু কিছুমান হিষ্টৰিকেল কাৰণ আছে কিন্তু আজি চাব চৰকাৰী মাটি যদি আজি বেদখল হোৱা বুলি কোৱা হয় তেনেহ'লে মোৰ লগত আপোনালোকে যদি কাৰ্বি আংলং জিলাত যায় আপোনালোকে দেখা পাব 6 শ্বেডিউল অঞ্চল 6 শ্বেডিউল এৰিয়া তাত বৃহৎ হাৰত হিন্দু বঙালী মানুহে কিন্তু আমাৰ জনজাতীয় মানুহৰ মাটি ব্যাপক হাৰত বেদখল কৰি আছে কিন্তু এই মাটিবিলাকৰ কথা কিয় নাহে চৰকাৰী ভূমি যদি বেদখল কৰাৰ কথা হয় কাৰ্বি আংলঙৰ নিচিনা অঞ্চলত 6 শ্বেডিউল অঞ্চলত এই যে ব্যাপক ভূমি বেদখল হৈ আছে পিজিআৰ ভিজিআৰ ভূমি এই কথাবিলাক কিয় আহে নাহে এই কথাবিলাকতো আহিব লাগে ঠিক আছে মই সুব্ৰতৰ মই ভিডিঅ'টো পোৱা নাই সুব্ৰতৰ ভিডিঅ'টো কিবা সুব্ৰতৰ ভিডিঅ' মই পোৱা নাই মই সুব্ৰতৰ কথাখিনি মই আপোনাৰ শুনিবলৈ চেষ্টা কৰিম এটা বিৰতি লৈ লৈছো 1 মিনিট আপোনাৰ উভতি আহিম মোৰ দুগৰাকী আৰু অতিথি আছে মই তেওঁলোকৰ লগত কথা পাতিম এটা বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাইছে হেশটেগ মই এই মুহূৰ্তত পোনপটীয়াকৈ সমালোচক ভাস্কৰ জ্যোতি নাথৰ ওচৰলৈ আহিছোঁ নাথ ডাঙৰীয়া আপুনি এই বিষয়টোক লৈ কেইবাটাও পাৰ্চপেক্টিভত কথাখিনি লিখিছে আপোনাৰ ইতিমধ্যে আপুনি ৰাজনৈতিক কথাখিনি শুনিছে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি প্ৰথম প্ৰতিক্ৰিয়া মানে ধৰি লওক লাইফ ইজ টু শ্বৰ্ট আপুনি শ্বেক্সপিয়াৰ গ'তে ফুল অফ চাউণ্ড এণ্ড ফিউৰি ছিগনিফাইং নাথিং আৰু স্পিৰিচুৱেলি হওক বা আপুনি ফিজিক্সৰ ফালৰ পৰাই চাওক তো ইয়াত আপুনি মই ৰিয়েকশ্যনখিনি অসমীয়া হিচাপেহে কৰা উচিত অসমীয়া মাজুলীত জন্ম হৈছোঁ এই পলিটিকেল এটা ফাইদা এটা কেৰিয়াৰ হ'ব অলপ পইচা পাব ঘৰ বনাব ৰিটায়াৰ কৰিব এক্স মিনিষ্টাৰ হ'ব ইট শুড নট বি দ্য ৱে টু ইণ্টাৰপ্ৰিট ইয়ৰ আছামিজ আইডেণ্টিটি সেইটো হ'ব নালাগে এতিয়া মোৰ কথাখিনি অকণমান হয়তো অকণমান সময় দীঘল হ'ব অসমৰ ইতিহাস হৈছে উচ্ছেদৰ ইতিহাস অসমীয়া মানুহৰ ইতিহাস আপোনাৰ মহাত্মা গান্ধীয়ে 1944 চনত এই মেছেজ টু দ্য পিপল অফ আছাম সেই নোটটোত কৈছিলে যে অসমৰ যিটো ক্ৰাইচিছ সেইটো যথেষ্ট ইটছ এ গাৰ্গেঞ্চুৱেল নেচাৰ সেইকাৰণে অসমৰ মানুহে ৱেডাৰ ভাইলেণ্টলি অৰ নন ভাইলেণ্টলি দে মাষ্ট ৰেজিষ্ট ইট হিংসাত্মক বা অহিংস যিকোনো প্ৰকাৰে বন্ধ কৰিব লাগিব যিজন গান্ধী গোটেই ওৰে জীৱনকাল তেখেতে অহিংস আন্দোলন কৰি অহিংসাৰ মেচিয়া সত্যাগ্ৰহৰ মেচিয়া হিচাপে তেওঁ নিজৰ ইমেজ প্ৰজেক্ট কৰিছিল সেইজন মানুহে হিংসাৰ কথা জীৱনত এবাৰেই কৈছিল অসমৰ যি অবাহিত প্ৰব্ৰজন ইমিগ্ৰেশ্যন সেইটো অসমীয়া আইডেণ্টিটি চেঞ্জ কৰিব পাৰি বুলি তেতিয়াই গোপীনাথ বৰদলৈয়ে আগতে তেওঁ সেই পেছেঞ্জাৰটোতে কৈছিলে আৰু এতিয়া যিখিনি কথা আমি উচ্ছেদৰ কথা আজি ক'বলগীয়া হৈছে আটাইতকৈ দুখৰ কথা যে এই পৰ্যায়ৰ কথা আজি আলোচনা হ'বলগীয়া বা ক'বলগীয়া কথাই নাছিলে উচ্ছেদৰ বস্তুটো আৰম্ভ হৈছিলে গোপীনাথ বৰদলৈ সময়ৰ পৰা ডিউৰিং দ্য ব্ৰিটিছ টেনিয়ৰ যেতিয়া গভৰ্ণমেণ্ট অফ আছামে 1935ত আহিলে সেইখনৰ ভিত্তিত যেতিয়া আমাৰ চৰকাৰ চলিলে চৈয়দ চাদুল্লাই 4-5 টাইমছ তেওঁ মিনিষ্ট্ৰী পাইছে চিফ মিনিষ্টাৰ হেড কৰিছে গোপীনাথ বৰদলৈ হৈছে সেই ট্ৰাবুলটন টাইমখিনিত আমাৰ বৰেণ্য ক'বলৈ গ'লে শংকৰদেৱৰ পিছত তাতকৈ শ্ৰেষ্ঠতম অসমীয়া জাতিৰ পলিটিকেল পাৰ্চপেক্টিভৰ পৰা যদি কয় অসমীয়া জাতিৰ ছেভিয়াৰ বা মেচিয়া গোপীনাথ বৰদলৈ ডাঙৰীয়াই তেতিয়াই উচ্ছেদৰ ব্যৱস্থা হাতত লৈছিল তাৰপিছত তেওঁ উচ্ছেদৰ ব্যৱস্থা হাতত লওঁতে এবাৰ তেওঁ কি হয় বিষ্ণুৰাম মেধিক প্ৰয়াত বিষ্ণুৰাম মেধিক তেওঁ ৰাজহ মন্ত্ৰীৰ দায়িত্ব দিছিলে ৰাজহ মন্ত্ৰীৰ দায়িত্ব হৈ তেওঁলোকে উচ্ছেদৰ কাম আগবঢ়াইছিল কিন্তু তেওঁ উচ্ছেদৰ কাম আগবঢ়াওঁতে তেতিয়াই মুছলিম লীগৰ যিসকল নেতা আছিলে আৰু আমাৰ ফখৰুদ্দিন আলী আহমেদ মইনুল আলী হক চৌধুৰী মতিন চৌধুৰী তেওঁলোকে এই কথাখিনি বিৰুদ্ধাচৰণ কৰি জৱাহৰলাল নেহৰুৰ কাণত পেলোৱাত তেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আনি তেওঁক তামিলনাডুৰ গভৰ্ণৰ হিচাপে প্লেচ কৰা হৈছিলে চ' এই যিটো উচ্ছেদৰ বিৰুদ্ধ ৰাজনীতিটো ইট কেন গ' টু ডেট এক্সটেণ্ট একেবাৰে ভয়াৱহ যিকোনো পৰ্যায়লৈ যাব পাৰে পলিটিকেল কেৰিয়াৰটোৰ খাতিৰত নিজৰ দেশ জাতিক সকলোৱে বিদ্বেষ কৰিব পাৰে বদন বৰফুকনে কৰিছিল কিন্তু এতিয়া ভাবোঁ যে তেওঁতকৈ ভয়াৱহ বদন আমাৰ অসমৰ ভিতৰত সোমাই আছে আৰু 2 নম্বৰটো কথা কি হ'ল এই গোপীনাথ বৰদলৈ শ্ৰদ্ধেয় আৰু বিষ্ণুৰাম মেধি তেওঁলোক দুজন গুচি যোৱাৰ পিছৰে পৰাই যোৱা সুদীৰ্ঘ 8টা দশক ধৰি আমাৰ উচ্ছেদৰ যিটো প্ৰক্ৰিয়া অসমীয়া আইডেণ্টিটিৰ যিটো চিকিউৰ কৰা প্ৰিজাৰ্ভেশ্যন অফ আছামিজ কালচাৰ আৰু অসমৰ যিটো ৱে অফ লাইফৰ প্ৰিজাৰ্ভেশ্যন এই কমপ্লিট গোটেই বস্তুবোৰ একদম নালিফাই কৰি পেলালে কিন্তু বিৰোধীয়ে কৈছে যে এই উচ্ছেদৰ সৈতে অসমীয়া ভৱিষ্যতৰ কোনো সম্পৰ্ক নাই এইটো এটা কেৱল এটা যিখিনি লোক আছে সেই লোকখিনিক হাৰাশাস্তি কৰা এটা প্ৰক্ৰিয়া বুলি তেওঁলোকে উল্লেখ কৰিছে সেই লোকখিনি কি কাৰণত আহিছিল উচ্ছেদৰ আগতে উচ্ছেদৰ সমৰ্থৰ কি এগৰাকী ব্যক্তিয়ে ক'লে উচ্ছেদৰ সংগঠনৰ যিগৰাকী তেখেতে ক'লে যে কি কাৰণত আহিছিলে প্ৰথম কথা যেতিয়া আপোনাৰ লাহোৰ ৰিজলিউশ্যন গ্ৰাণ্টেড হ'ল তেওঁলোকৰ ডিক্লাৰেশ্যনৰ পিছত তেওঁলোকে অসমখনক ইনকৰ্পৰেট কৰিলে তেতিয়া আমাৰ লিয়াকত আলী খান চাহাবত আছিলে আৰু মহম্মদ আলী জিন্দা যে তেওঁলোকৰ সেই ইউপিৰ ফালে তেওঁলোকৰ মেজৰিটি নাই অকল পাঞ্জাব হ'লেই নহ'ব অসমখনকো যদি মুছলিম মেজৰিটি ষ্টেট কৰি গঢ় দিব পাৰে অসমত মুছলিমৰ মাইগ্ৰেশ্যন যদি হয় তেতিয়া অসমখনক লৈ ইষ্ট পাকিস্তান গঠন কৰিব পৰা যাব তেতিয়াহে সেই প্ৰব্ৰজনৰ 3rd ক্লাছ নটৰিয়াছ তল খাপৰ কামটোৰ কাৰণে পূৰ্ববংগৰ ভূমিহীন মানুহখিনি পাবনা জিলা সিৰাজগঞ্জৰ পৰা লৈ আহিছিলে এই উচ্ছেদৰ এই মানুহগৰাকী হয়তো অধ্যয়ন নাই বা তেওঁ গম নাপায় মানে তেওঁ অসমীয়া নহয় আচলতে অসমৰ নাগৰিকহে তেওঁ বুজি নাপালে তো সেইটো উদ্দেশ্য লৈ আহিছিলে যাতে অসমৰ ডেমোগ্ৰাফিক ডাইনামিক্সটো চেঞ্জ হৈ যায় অসমখন পাকিস্তানৰ পিছত মহাত্মা গান্ধী এইবিলাক সকলোবোৰ নেৰেটিভ বুলি কৈ থকা হয় নেৰেটিভ না দিছ ইজ ট্ৰুথ
আপুনি মোৰ ওচৰলৈ আহক, তেওঁক মাতক কিয় নেৰেটিভ। তেওঁ আপুনি প্লেণ্টাৰ্ছ টু স্বৰাজ অমলেন্দু গুহ, অসমৰ লেজিসলেটিভ এছেম্বলিত এতিয়া যিখিনি কাজিয়া হৈছিল, বেলিৰাম দাসে কৈছে যে ইমান লাখে লাখে মানুহ আহিছে, অসমীয়া মানুহৰ মাটি নাই, সেই মুহূৰ্তত আমি আনক কেনেকৈ মাতি দিওঁ। আৰু সেই মানুহখিনিয়ে প্ৰথমতে চহৰ অঞ্চলত প্ৰৱেশ কৰিলে। মৌলানা হাবিদ খান ভাস্তানী চাহাব, তাৰপিছত তেওঁৰ লগত আহি গ'ল মতিন চৌধুৰীহঁত। মতিন চৌধুৰীটো জিন্নাৰ খুবেই ঘনিষ্ঠ হয়, আনকি জিন্নাৰ মতিন চৌধুৰীৰ ভাইকো জিন্নাৰ লগত খুব ঘনিষ্ঠ, আনকি তেওঁ ফাতিমা। ঠিক আছে, এতিয়া লেটছ কাম টু দ্য বৰ্তমান সময়ৰ কথাখিনি। মই প্ৰেজেণ্টৰ কথাটো বৰ বিপদজনক, কাৰণ অসমীয়া আইডেণ্টিটিৰ এটা কথা আছে। আৰু আপুনি কৈছে যে শেহতীয়াকৈ যিটো ভাষাক লৈ বিতৰ্ক হৈ গ'ল, চাওক যোৱাকালি অল বড়ো মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন এটা নতুন সংগঠন চালুকীয়া, আৰু খুব এটা চিৰিয়াছলি ল'বলগীয়া মই মানুহ বুলি তেওঁ মই ভাবা নাই। তেওঁলোকৰ ৰাতুল অলৰেডি CBI বড়োলেণ্ড ভায়োলেন্সৰ হিন্দু বড়ো সংঘাতটো, বড়ো মুছলিম ক্ৰাইচিছটো তেওঁ লিড কৰিছিল কাৰণে তেওঁৰ ওপৰত চাৰ্জশ্বিটো কৰা হৈছে। তো তেওঁলোকৰ কথাখিনি চিৰিয়াছ ল'বলগীয়া নাই, কাৰণ এইখিনি কথা কেইদিনমান আগতে ইছমাইল হুছেইন বুলি অসমীয়া লেখক এগৰাকীয়ে কৈছিল যে ফেচবুকত লিখিছিল যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অহাবাৰ লোকপিলত আমি কি ক'ম আপুনি কথাখিনি জনাই দিব। ডেট ইজ জাষ্ট ইমোচনেল ব্লেকমেইলিং। ইউ কেন ব্লেকমেইল দ্য নেশ্যন দ্যাট ইউ আৰ ৰাইটিং ফৰ। যিটো ভাষা সাহিত্য কৰিছে, যিখন মাটিত ডাঙৰ হৈছে, সেই জাতিটোক আপুনি কেনেকৈ মানে বিত্ৰে কৰিব পাৰে। আৰু তাৰপিছত তেওঁলোকে বহুত দিন অসমীয়া বেটুকে তেওঁলোকে ভাষা হিচাপে গ্ৰহণ কৰিলে। আমাৰ অসম সাহিত্য সভাই ক'লে যে তেওঁলোক আমাৰ অসমীয়া, তো আমি তেওঁলোকক গ্ৰহণ কৰিলোঁ, আমি তেওঁলোকক নিজৰ এটা স্পেচ দিলোঁ। তেওঁলোকৰ কেইবাজনো কবিতা, মিয়া কবিতা লিখি আল জাজিৰা পাই একদম পাকিস্তান আৰৱ ক্ৰান্তিৰ পাই আমাৰ অসমক বদনাম কৰিলে যে আছাম ইজ এ জেন'ফবিক কাইণ্ড অফ পিপল। তো এইখিনি হ'ল কথা। আৰু তেওঁলোকে তেতিয়া সেই প্ৰথম পৰ্যায়ত নহয়, পিছৰ পৰ্যায়ত আমাৰ উদয়ন মিশ্ৰ ছাৰে, আমাৰ শ্ৰদ্ধেয় লেখক, আমাৰ এটা সময়ত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, মুৰব্বী অধ্যাপক, ছাৰে কৈছিলে যে হেৰিত কৈছিলে যে ট্ৰেন্সফৰ্মেশ্যন অফ আছামিজ আইডেণ্টিটি, এইটো নৰ্থ ইষ্ট ইনষ্টিটিউট অফ হিষ্ট্ৰী এছ'চিয়েশ্যনে কিতাপ পাব্লিছ কৰিছে, বাৰ্ডেন অফ দ্য হিষ্ট্ৰী এখন পাব্লিছ কৰিছে অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছে। ছাৰে কৈছে যে এটা সময়ত তেওঁৰ মানুহখিনিয়ে প্ৰথম অৱস্থাত অসম আন্দোলনৰ পৰা যিখিনি আমাৰ থলুৱা মুছলিম মানুহ সেইখিনি অলপ হতাশাত ভুগিলে, কাৰণ প্ৰথম পৰ্যায়ত তেওঁলোকৰ নুৰুল হকতো আঁচনি এটা আছিলে, পিছত আন্দোলনটোত বেছিকৈ মুছলিম লিনিংছ এটা হৈ যোৱাৰ পিছত তেওঁলোকৰ হেৰি হৈ গ'ল, আৰু তেওঁলোকে এটা সময়ত ভাবিবলৈ ল'লে যে হুইদাৰ দিয়াৰ আছামিজ অৰ দিয়াৰ মুছলিমছ অৰ হোৱাট ইজ দেয়াৰ আইডেণ্টিটি। সেইকাৰণে তেওঁলোকে মানে এতিয়া কথাটো মানে ভাবে যে আমি অসমীয়া হৈ প্ৰিটেণ্ড কৰি থাকি লাভ নাই, অসমীয়া ভাষাটো নিজৰ বুলি কৈ লাভ নাই। উই শুড ৰাদাৰ আইডেণ্টিফাই এণ্ড এছ'চিয়েট আউটছেলছ উইথ এ গ্ৰেটাৰ পান গ্ল'বেল ইছলামিক আইডেণ্টিটি অৰ পান ইণ্ডিয়ান যিটো ইছলামিক আইডেণ্টিটি। সেইকাৰণে তেওঁলোকে মিয়াৰ লগত প্ৰথমতে বিৰুদ্ধাচৰণ কৰিছিল, তেওঁলোকৰ প্ৰতিও সহানুভূতিশীল হৈ একেধৰণে দিয়ে টাইটো পজিটিভ চিমিলাৰ আইডেণ্টিটি। তো এই কথাখিনি ঠিক আছে। মই নহয়, আপুনি যথেষ্ট ইতিহাসৰ কথাখিনি কৈছে, আৰু সেইখিনিৰ লগত সংগতি ৰাখি বৰ্তমানৰ এই গোটেই উচ্ছেদ অভিযানটোক আপুনি অভুকেকৈ সমৰ্থন জনাইছে। মই সেইটো সমৰ্থন জনাওঁ, কাৰণ ইমিগ্ৰেশ্যন ইজ এ বিগ ক্ৰাইচিছ। ঠিক আছে, মই এটা 1 মিনিটৰ আৰু এটা বিৰতি লৈছোঁ, আইনগত কথাখিনি পাতিম। এয়াৰ আমাৰ সৈতে আছে এয়াৰ ভূঞা ডাঙৰীয়া, মই তেখেতৰ ওচৰলৈ যাম এটা 1 মিনিটৰ বিৰতিৰ পাছত। পুনৰভূতি আহিছোঁ, আপোনালোকে চাই আছে হেছটেগ। মই এই মুহূৰ্তত পোনপটীয়াকৈ এয়াৰ ভূঞা ডাঙৰীয়াৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ, কাৰণ আইনগতভাৱে বহুখিনি কথাই আছে। আপুনি এই গোটেই বিষয়টো একেবাৰে পুংখানুপুংখভাৱে দৃষ্টিগোচৰ কৰি আছে বা ৰাখিছে দৃষ্টিত। আপোনাৰ কথা মতে এই গোটেই প্ৰক্ৰিয়াটো আৰু এই পৰিৱেশটো আপুনি কেনেধৰণে চাইছে, আইনী দৃষ্টিৰে আৰু সামাজিক দৃষ্টিৰে? আইনমতে আপোনাৰ ইন একৰ্ডেঞ্চ উইথ ল আপোনাৰ উচ্ছেদ পাৰ্মিচিবল, বাট ডেট শুড বি বাই ফলোয়িং দি ডিউ প্ৰচিজিয়ৰ অফ ল। এতিয়া কথাটো হ'ল যে এই যিখিনি মানুহক আপোনাৰ উচ্ছেদ কৰিছে, হু আৰ দে, এই মানুহখিনি আপোনাৰ ৱেডাৰ দে আৰ ইণ্ডিয়ান চিটিজেন অৰ ফৰেন নেশ্যনেলছ, সেইটো আইডেণ্টিফিকেশ্যন এতিয়ালৈকে প্লেন এণ্ড পেপাৰত হোৱা নাই। গতিকে আপোনাৰ যিখিনি ল এপ্লিকেবল ফৰ এ চিটিজেন অফ ইণ্ডিয়া ইকুৱেলি তেওঁলোকৰ কাৰণেও এপ্লিকেবল হয়, কাৰণ যিহেতু আমি দেখা নাই দে আৰ ফৰেন নেশ্যনেলছ। আৰু যদি ফৰেন নেশ্যনেলছ হ'লে হয়, ইভেন দেন আৰ্টিকল 21 ইজ এপ্লিকেবল ফৰ দেম, মানে যিটো আপোনাৰ মৌলিক অধিকাৰ, ৰাইট টু লাইফ, ডিগনিটি, ইণ্টিগ্ৰিটি, গোটেইখিনি তেওঁলোকৰ কাৰণে এপ্লিকেবল। এতিয়া এই উচ্ছেদখিনিত আপুনি বেআইনী কি দেখিছে? একজেক্টলি সেই কথাটোতে মই আহি আছোঁ। উচ্ছেদটো হোৱাৰ আগতে আপুনি চাব লাগিব যে এই মানুহখিনি যদি এই যে লেণ্ডত যিখিনি উচ্ছেদ কৰিছে, আপোনাৰ মোৰ তাত কিছুমান ৰেকৰ্ডছো আহিছে, কিছুমান পেপাৰৰ মোৰ একচেছ হৈছে, যে তেওঁলোকক প্ৰপাৰলি যিটো ডিমাৰ্কেশ্যন হ'ব লাগে, কোনখিনি চৰকাৰী লেণ্ড আৰু কোনখিনি আপোনাৰ পাট্টা লেণ্ড বা ম্যাদী লেণ্ডত থকা মানুহকো আপোনাৰ উচ্ছেদ কৰা হৈছে। আপোনাৰ ইট ইজ এ ৰেম্পেণ্ট এক্সাৰচাইজ কেৰিড আউট। চ' দেয়াৰ ফৰ মই নাভাবোঁ যে হয়তো গভমেণ্টে বাছ বিচাৰ কৰিবৰ কাৰণে সময় নাপালে, যিটো কাৰণে নেকি আপোনাৰ পাট্টা, ম্যাদী পাট্টা থকা মানুহকো একেবাৰে বুলডোজাৰ যিটো ট্ৰেডিশ্যন এণ্ড কালচাৰ চলি আছে এতিয়া আপোনাৰ গোটেই ইণ্ডিয়াত, গতিকে আপোনাৰ অকল অসম বুলি নকওঁ, আদাৰ পাৰ্টছ অফ দি কাণ্ট্ৰিটো চলি আছে। গতিকে সেইটো কাৰণে মই ক'ব বিচাৰোঁ যে ইয়াতে গভমেণ্টে খুব হেচেছ মেনাৰত, মানে ইন এ ভেৰি স্পীডি মেনাৰ এই উচ্ছেদটো কৰিছে আপোনাৰ, যিটো কাৰণে আপোনাৰ যিটো ল এপ্লিকেবল আপোনাৰ সেই লটো তেওঁলোকে ভাইলেট কৰিছে। আপোনাৰ কেনেকৈ ভাইলেট কৰিছে মই কৈ দিওঁ আপোনাক। ফাৰ্ষ্ট অফ অল আমি চাব লাগিব যে লিগেল প্ৰভিজনছ ফৰ একাউণ্টেবিলিটি, মানে
এই যে চৰকাৰী ভূমিত আপোনাৰ মানুহ যে বহিব দিয়া হ'ল তাৰ পৰা আৰম্ভ কৰিছোঁ মই চমুকে ক'ম এই চৰকাৰী ভূমিত মানুহ বহিব দিয়াটোৱে আপোনাৰ ফাৰ্ষ্ট অফ অল একাউণ্টেবিলিটি যিসকল অফিচাৰ্ছ আজি চাওক আজি চৰকাৰী ভূমিত আমাৰ কোঁৱৰ ডাঙৰীয়াই কৈছে মোৰ হাতত ইমানখিনি এক্সেছ নাই বাৰু যে 51ৰ পৰা মানুহ তাত আছে তো যে 51ৰ পৰা 2025লৈকে যে মানুহ তাত বহি থাকিলে দ'জ অফিচাৰ্ছ হু ৱেৰ ইনভলভ এলাউইং দিছ পাৰ্চনছ টু ছেটেল দিয়াৰ তেওঁলোকৰ ওপৰত এটা একাউণ্টেবিলিটি আহিব ছেকশ্যন 1 প্ৰথম ব্লাণ্ডাৰটো তাতে হৈছে আপোনাৰ আমি গুৰিত ধৰিব লাগিব ছেকশ্যন 166 আগৰ আইপিচিৰ কথা কৈ আছোঁ মই আপোনাৰ পাব্লিক ছাৰ্ভেণ্ট ডিজঅবেইং ল উইথ ইণ্টেণ্ট টু কজ ইঞ্জুৰি অলৰেডি আমাৰ হৈ গ'ল গতিকে যিসকল পাব্লিক ছাৰ্ভেণ্ট তাতে বহি আছিলে এই গোটেই কথাখিনি অলৰেডি মহামান্য উচ্চতম ন্যায়ালয়ত গৈছে আমি আবেদন কৰিছোঁ যে দ'জ অফিচাৰ্ছ হু আৰ ইনভলভ এই মানুহখিনিক তাতে বহিব দিবৰ কাৰণে তেওঁলোকক একাউণ্টেবল কৰিব লাগে আৰু তেওঁলোকৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন চিভিল ক্ৰিমিনেল আৰু যিমানখিনি একাউণ্টেবিলিটি আছে আপোনাৰ গোটেইখিনি প্ৰচিডিং ইনিচিয়েট কৰিব লাগে এতিয়া কথাটো হ'ল যে এই যে উচ্ছেদ যে কৰিছে আপোনাৰ এই উচ্ছেদ কৰিব যাওঁতে চাওক মই ইমানখিনি মানে লৰ কথা ক'ব নাযাওঁ ইয়াতে আপোনাৰ মহামান্য উচ্ছেদটো আইনী নে ৰাজনৈতিক চাওক এই উচ্ছেদটো আপোনাৰ একচুৱেলি মই আই এম নট এ পলিটিকেল মেন কিন্তু যিখিনি আপোনালোকৰ মিডিয়াৰ থ্ৰুদি দেখি আছোঁ বা শুনি আছোঁ বিভিন্ন কথা বতৰা মোৰ কাৰণে মানে পলিটিকেল ষ্টেটমেণ্ট দিয়াটো অলপ টান কাৰণ তথাপি এজন নাগৰিক হিচাপে মই দেখিছোঁ যে এটা পাৰ্টিকুলাৰ কমিউনিটিক আপোনাৰ বিশেষকৈ আপুনি যদি চাই মই নকওঁ যে লখিমপুৰত যিটো উচ্ছেদ হৈছে আপোনাৰ তাতে আপোনাৰ মাইনৰিটি নহয় বেলেগ কমিউনিটিৰ মানুহকো উচ্ছেদ কৰা হৈছে আপোনাৰ যিটো কঠীয়া উঘালি পেলোৱা হৈছে দে আৰ নট বিলং ফ্ৰম এ মাইনৰিটি কমিউনিটি গতিকে সেইটো কাৰণে কিন্তু স্পেচিফিকেলি যদি আপুনি চাব যায় তে মই নিজে এটা কেছ ডিল কৰিছোঁ আপোনাৰ বেছি দূৰ নহয় আপোনাৰ ইয়াতে চিলভাঙা বুলি কয় আপোনাৰ জাগিৰোডত তাতে কি কৰিছে আপোনাৰ তাতে টোটেল লেণ্ড আপোনাৰ যিখিনি ইলিগেলি অকুপাই কৰি আছে তাতে মাইনৰিটি এণ্ড নন মাইনৰিটি কমিউনিটিৰ মানুহ তাতে ছেটেল কৰি আছে তাতে কি কৰিছে অকল মাইনৰিটি কমিউনিটিৰ মানুহখিনিকে উচ্ছেদ কৰা হৈছে কিন্তু যিখিনি নন মাইনৰিটি কমিউনিটিৰ মানুহ ৰিজাইডিং ইন দি ছেইম লেণ্ড যিটো নেকি হাইকোৰ্টত মই নিজে প্লিড কৰি আছোঁ আপোনাৰ তেওঁলোকক কিন্তু কোনো ধৰণৰ উচ্ছেদ কৰা হোৱা নাই গতিকে মই ভাবোঁ যে এটা পাৰ্টিকুলাৰ কমিউনিটিক টাৰ্গেট কৰি পেলাই চিলেক্টেড উচ্ছেদটো গোটেই অসমত চলি আছে গতিকে চিলেক্টেডটো কিয় কৰিছে যদি আমি চাব যাওঁ দিছ ইজ এ কালাৰ্ড এক্সাৰচাইজ অফ পাৱাৰ আপোনাৰ যিটো নেকি আৰ্বিট্ৰেৰী আনৰিজনেবল হৈছে এতিয়া কথাটো আপুনি যিটো সুধিছে যে ৱেডাৰ উচ্ছেদ কৰিব যাওঁতে আইনী নে বেআইনী মই ষ্ট্ৰেইট এটাই কুৱেশ্যন মোৰ দি হোল এক্সাৰচাইজ কেৰিড আউট ইন ভায়লেশ্যন অফ দি ৰিচেণ্ট সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ ডাইৰেকশ্যন এণ্ড গাইডলাইন তাতে আপোনাৰ সুপ্ৰিম কোৰ্টে কি কৈছে মই আপোনাক কৈ দিছোঁ ৰিচেণ্টলি আপোনাৰ ইন ৰিট পিটিশ্যন চিভিল নম্বৰ 295 অফ 2022 19th of February 13 নৱেম্বৰ 2024 যিটো আপোনাৰ ডাইৰেকশ্যন সেই ডাইৰেকশ্যনটো আপোনাৰ ব্লেটেণ্টলি ভাইলেট কৰিছে আপোনাৰ কেনেকৈ ভাইলেট কৰিছে মই কৈ দিছোঁ আপোনাৰ তাতে ডাইৰেকশ্যনটোত কৈছিলে যে মানে নটিছৰ যিটো প্ৰভিজন আপোনাৰ মই আপোনাক কৈ দিছোঁ নটিছ যিটো আছে আপোনাৰ সেই নটিছটো কেনেকৈ দিব লাগিব কাক দিব লাগিব গোটেই ইয়াতে এটা সৰু পেৰাগ্ৰাফ এটা মই পঢ়ি দিছোঁ তাত কৈছে যে নো ডেমলিশ্যন শুড বি কেৰিড আউট উইদাউট এ প্ৰায়ৰ চ'কজ নটিছ ৰিটাৰ্নেবল আইদাৰ ইন একৰ্ডেঞ্চ উইথ দি টাইম প্ৰভাইডেড নাই নটিছ দিছে কিন্তু সেই নটিছত যিখিনি ৰিকুৱাৰমেণ্ট নটিছৰ ৰিকুৱাৰমেণ্টটো আপুনি জাষ্ট এখন কাগজ দি দিলে নহ'ব অনাৰেবল এপেক্স কোৰ্টে কি কৈছে চাওক দি নটিছ শ্বল বি চাৰ্ভড আপন দি অনাৰ অকুপাৰ বাই ৰেজিষ্টাৰ্ড পোষ্ট এডি দি নটিছ শেল অলছ' বি এফিক্সড এণ্ড চ' এণ্ড চ' আৰু ইয়াতে কৈছে নটিছত কি থাকিব লাগিব দি নেচাৰ অফ দি আনঅথৰাইজ কনষ্ট্ৰাকশ্যন দি ডিটেইলছ অফ দি স্পেচিফিক ভায়লেশ্যন এণ্ড দি গ্ৰাউণ্ডছ অফ ডেমলিশ্যন এ লিষ্ট অফ ডকুমেণ্টছ ডেট দি নটিছ ইজ ৰিকুৱাৰ্ড টু বি ফাৰ্নিছ এলং উইথ ইজ ৰিপ্লাই আপোনাক মই এখন নটিছ এতিয়া দেখুৱাই দিম তাতে একোৱে কোৱা নাই যে আপোনাক ইমান দিনৰ সময় দিয়া হ'ল 3 দিনৰ সময় দিয়া হ'ল আপুনি খালী কৰক নহ'লে আপোনাৰ ঘৰ দিয়া হ'ব চ' therefore মই ফিনিছ কৰি লৈছোঁ সেইকাৰণে এই গোটেই এক্সাৰচাইজটো আপোনাৰ সুপ্ৰিম মহামান্য উচ্চতম ন্যায়ালয়ৰ এই ডাইৰেকশ্যনটোক ভাইলেট কৰিছে আৰু যিটো কাৰণে আমি অলৰেডি কণ্টেম্প পিটিশ্যন মহামান্য উচ্চতম ন্যায়ালয়ত ফাইল কৰিছোঁ আপোনাৰ আৱাল ডাঙৰীয়া এতিয়া আপুনি শুনিলে নিশ্চয় যে এয়া ভূঞা ডাঙৰীয়াই যিখিনি কথা উল্লেখ কৰিছে তেওঁলোকৰ ক'বলগীয়াটো এইটো যে আইনগতভাৱে এই গোটেই উচ্ছেদ অভিযানটোৱে আচলতে আইন বিৰোধী হৈছে মহামান্য উচ্চতম ন্যায়ালয়ৰ গোটেই আইনী প্ৰক্ৰিয়াটোকে ভাইলেট কৰা হৈছে এটা কথা চাওক মই আইনৰ ছাত্ৰ নহয় কিন্তু যিখিনি কথা কৈছে আইনৰ সেইখিনি মই একে পোনছাতে মানিও ল'ব নোৱাৰোঁ আৰু ইয়াৰ কিছুমান ক্ষেত্ৰত মই জাতীয় দৃষ্টিকোণেৰে চাই এই কথাখিনিত মোৰ কিছু বিৰোধ আছে আৰু দ্বিতীয় এটা কথা যে এটা সামাজিক কথা মই ক'ব খুজিছোঁ যে মই মাজতে অলপ কাৰিকৰী অসুবিধাৰ কাৰণে কোনে কি মন্তব্য আগবঢ়াইছে মই শুনা পোৱা নাই একোটাকে মই এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু মই এগৰাকী নিজে সংখ্যালঘু সম্প্ৰদায়ৰ লোক আৰু অসমত ইছলাম ধৰ্মী যিখিনি মানুহ আছে এই ইছলাম ধৰ্মী মানুহখিনিৰ ধৰ্মীয়ভাৱে পৰিচয় দি আহিছে আৰু এইটো অসমীয়া জাতিটোৰ কাৰণে অতি এটা মই বিড়ম্বনা বুলি ভাবোঁ আজি অধিকাংশ ইছলাম ধৰ্মী সংখ্যালঘু লোকে নিজকে অসমীয়াতকৈও মুছলমান বুলি কৈ পৰিচয় দিবৰ কাৰণে ভাল পায় আজি
সকল আছে, কাৰ্বিসকল আছে, বড়োসকলৰ মাজত খ্ৰীষ্টিয়ান আছে, তাতে হিন্দু ধৰ্মাৱলম্বী লোক আছে। গতিকে এই গোটেই কথাটো এটা সামাজিক বিষয়। গতিকে এই বস্তুটো এইটো আপুনি জেনেৰেলাইজ কৰিব নোৱাৰে কাৰণে, কিন্তু কি কয় আৱাল ডাঙৰীয়া, এই গোটেই বিষয়টোক আপুনি জেনেৰেলাইজ কৰিব নোৱাৰে। নহয়, সেইটোৱে কথাটো হৈছে সেইটোৱে যে আমি কোনখিনি মানুহৰ মাজত এই প্ৰৱণতা নহয়, এতিয়া চাওক যিখিনি আমাৰ মানুহ আছে, যিখিনি ইছলাম ধৰ্মী মানুহৰ কথা কৈছো, এই ইছলাম ধৰ্মী মানুহসকলৰ মাজত পূৰ্ববংগীয় মুছলমান আছে, গৰীয়াসকল আছে, মৰিয়াসকল আছে, দেশীসকল আছে, জোলাসকল আছে, বিভিন্ন জনগোষ্ঠীৰ লোক আছে। যেনেকে খ্ৰীষ্টান ধৰ্মত বিভিন্ন জনগোষ্ঠীৰ লোক আছে, কিন্তু খ্ৰীষ্টান ধৰ্মৰ জনগোষ্ঠীয় পৰিচয়টো ৰাখিছে তেওঁলোকে। আৰু এটা ৰাজনৈতিক কাৰণতে মই ভাবো, ৰাজনৈতিক কাৰণতে ইছলাম ধৰ্মী মানুহখিনিৰ ধৰ্মীয় পৰিচয়টোক সকলোৱে আগবঢ়াই দিব বিচাৰি থাকে। এই যিটো ৰাজনীতি, এই বিষয়টো কিন্তু অসমীয়া জাতিৰ কাৰণে অতি বিড়ম্বনা। মূল কথাটোলৈ আহো, এতিয়া মূল কথাটো হৈছে যে আজি অখিল গগৈ, আমি দেখিছিলো, মই নাম ল'ব বিচৰা নাছিলো, অখিল গগৈ যিটো ৰাজনৈতিক দল, এই ৰাজনৈতিক দলটো অকল শিৱসাগৰ বিধানসভা সমষ্টিৰ ভিতৰৰ টেৰিটৰীৰ ভিতৰৰ ৰাজনৈতিক দল নহয়। অখিল গগৈ ৰাইজৰ দল, অসমৰ এটা ৰাজনৈতিক দল। গতিকে অখিল গগৈ ডাঙৰীয়াই আমি দেখিছো, তেওঁ কাজিৰঙাত যেতিয়া উচ্ছেদ হৈছিল, তেতিয়া তেওঁ একেবাৰে সন্মুখত আহি বাঁহৰ নঙলা বেৰিকেড ভাঙি সেই উচ্ছেদৰ তেওঁ বিৰোধ কৰিছিল। আৰু আজিও আমি দেখিছো, তেওঁ শিৱসাগৰৰ পৰা দৌৰি গৈ তেওঁ ধুবুৰী পাইছে। কাজিৰঙাত উচ্ছেদ কৰা মানুহখিনি এতিয়া বাংলাদেশলৈ পঠিয়ালে নাই? শুনক, সেই মানুহখিনি কিয় সংস্থাপিত কৰা হ'ল? সেই মানুহখিনি দিয়া হ'ল। ঠিক আছে, যদি এই কথাবিলাক এনেকৈ যদি চাই, ঠিক আছে, বাংলাদেশী নহয়, কিন্তু তেওঁ কোৱা কথাটো তেওঁলোকে কয় যে এই মানুহবিলাক ভাৰতীয়, গতিকে সেই বাংলাদেশৰ ৰাইজে জানে অখিল গগৈ চৰিত্ৰ আজি অসমৰ যিসকল মানুহক উচ্ছেদ কৰা হৈছে, এওঁ বাংলাদেশী হয় নে অবৈধ নাগৰিক হয়, এওঁ কোন হয় এইটো কথা নহয়, অবৈধভাৱে বসতি স্থাপন কৰিছে। ওচৰলৈ আহিছো, ঠিক আছে, এতিয়া তিনিটা নেৰেটিভ হৈছে, তিনিটা নেৰেটিভৰ কথাখিনি কৈ আছে। মই কৈ আছো, প্ৰথম কথাটো হৈছে বিজেপিয়ে কৈছে যে আমি কেৱল যিখিনি মানুহে চৰকাৰী ভূমি বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিছো, মুখ্যমন্ত্ৰীয়ে এইটো কথা কয়। তাৰপাছত এছামে কৈ আছে নহয় বাংলাদেশী সজাই উচ্ছেদ কৰা হৈছে। এতিয়া আৱাল ডাঙৰীয়াই কৈছে নহয় বাংলাদেশী সজাই নহয়, সেই তাত যিয়ে আছে সন্মুখত যিয়ে আছে তেওঁলোককে উচ্ছেদ কৰা হৈছে। চাপৰত যিখিনি মানুহ উচ্ছেদ কৰিলে প্ৰায় ১,১২০০ পৰিয়াল, সেই ১,১২০০ পৰিয়ালত ৩৫০ ঘৰ মানুহৰ ন্যায়াধী পট্টা মাটি আছে। যদি ন্যায়াধী পট্টা মাটি আছে, ঠিক আছে, চৰকাৰে যদি ন্যায়াধীকৰণ কৰিছে, ঠিক আছে, তেতিয়াহ'লে এইখিনি অবৈধ দখল যি ভুল হৈ আছে মানুহ সেইখিনি কথা দৃষ্টিগোচৰ কৰক, আপোনালোকে কৰক, সেইটো কথা নাই। আচল পইণ্ট উলিয়াই আহিব লাগে। কিন্তু কথাটো হৈছে আচল পইণ্টটো হৈছে অখিল গগৈ লখিমপুৰৰ উচ্ছেদত কিয় নগ'ল? ফিজিকেলি কিয় যোৱা নাই? আমাৰ মানুহ এনি টাইম তাতে আছে। আমাৰ মানুহ নহয়, অখিল গগৈ কথা কৈছে। এতিয়া যিটো হাৰত গৈ অখিল গগৈ ধুবুৰীত গৈ আমাৰ কৃষক মন্ত্ৰী ৰাতি তাতে আছে। মই অখিল গগৈ ডাঙৰীয়াৰ কথা কৈছো। এই কথাটো আপোনালোকে তেনেকে বিদিশা কিবা কৰিছে। মেইন পইণ্টটো কি? মেইন পইণ্টটো হৈ গ'ল যে প্ৰতি বছৰে অসমত ৮,০০০ মাজুলী কিমান মানুহে বেদখল কৰিছে? আপুনি কথা কৈ থাকিব, আমি ধৰ্মীয় দৃষ্টিকোণে আপুনি কৈ থাকিব আৰু আমি প্ৰতি বছৰে জিন্দা হয়। এতিয়ালৈকে কোনে জিন্দা? আপুনি মানুহ
তেনেকুৱা কথা নাই এইবিলাক নহয় ৰাজপাল যদি নাথ নাই এক মিনিট সেইবিলাক নহয় নহয় এক মিনিট বিদিশা মই সুধিছিলো বিদিশা মাজুলীটো নৈ গৰাখহনীয়া হৈছে কিন্তু মাজুলী কিমান প্ৰতি বছৰে 8,000 হেক্টৰ মাটি বান গৰাখহনীয়া যায় বান গৰাখহনীয়া কাৰণে চৰকাৰে কি কৰি আছে আজিলৈকে ইনাৰ ডিসপ্লেসমেন্ট বহুতে অসমৰ ভিতৰত 50 লাখতকৈ বেছি মানুহ বান গৰাখহনীয়াৰ কবলত পৰিছে এতিয়ালৈকে 1951 চনৰ পৰা 2025 চনলৈকে বান গৰাখহনীয়া সমস্যাটো সমাধান কৰাৰ কাৰণে কি কৰিছে চৰকাৰে এই প্ৰশ্নটো আপোনালোকে চৰকাৰক নুমুদে কিয় ঠিক আছে যদি বিদেশী আছে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালক নুমুদে কিয় কেলে বিদেশী খেদি আনে ঠিক আছে মই বিদিশা আপোনাৰ ওচৰলৈ গৈছো মৌলিক কথাবিলাক লোকে কথাটো কৈ আছে মই তেখেতক এটা কথা সুধিব বিচাৰিছো তেওঁ আজি কংগ্ৰেছৰ ইমান স্বাধীনতাৰ দিনৰ পৰা যি শাসন চলিল এই কংগ্ৰেছে এইসকল মানুহক ত্ৰাণকৰ্তা হিচাপে তেওঁলোকক বহুৱাইছে বুলি আমি একেষাৰে ক'ব পাৰোঁ আমি এইটো দেখি আহিছোঁ কংগ্ৰেছৰ এই ভোট বেংক ওপৰাই তাত পূৰ্ববংগে মুছলমানৰ বিৰুদ্ধে উচ্ছেদৰ ৰাজনীতি আৰম্ভ কৰে গোপীনাথ বৰদলৈ বিশ্বনাথ মেধিহঁতে কংগ্ৰেছেতো আছিল বিষ্ণুৰাম মেধিৰ পিছৰ কংগ্ৰেছ সম্পূৰ্ণ বেলেগ কংগ্ৰেছ সেইটো কংগ্ৰেছটো বেলেগ কংগ্ৰেছ এইটোতে কংগ্ৰেছে কৰিছিল গেমটো চেঞ্জ হ'ল কংগ্ৰেছে কৰিছিল কংগ্ৰেছটো এটা ঠিক আছে চেঞ্জ হ'ল ঠিক আছে বিদিশা হৈ নাথাকিল চব মই ইউ টু সে এটা কংগ্ৰেছ অসমীয়া হয় নাই আপুনি কোন হয় কবলে আপুনি কি এনেকে কৈছে এবাৰ আপুনি এখনক জিন্না কব এবাৰ আপুনি মোক কব মই কোন হয় মই কংগ্ৰেছৰ হয় না না আপুনি আপুনি মোক সাৰ্টিফিকেট দিব কংগ্ৰেছৰ সাৰ্টিফিকেট দিব কাৰণ কংগ্ৰেছে সুদীৰ্ঘ দিন ধৰি কোনো একশ্যন নলয় প্লিজ এইবিলাক কথা নকব আপুনি পইণ্টত কথা পাতক আপুনি মোক এনেকে কথা নকব নবিদিশা দলৰ পৰা এনেকে ঠিক আছে নাই আপুনি সব কথা পাতো আৰু মানস দা এটা কথা মই অৰ্থনীতিৰ পৰা কৈ আছো চৰকাৰী ভূমিত যদি কোনোবা বহিছে ডেফিনেটলি উচ্ছেদ হ'ব কিন্তু উচ্ছেদ কৰাৰো নিয়ম আছে আমি সকলোবোৰ মানুহ হিচাপেও কিছুমান চাব লাগিব আমি প্ৰশাসন আইন কানুন মনা মানুহ আমি আইন কানুনৰ মতে চাব লাগিব আৰু যদি সেইখিনি মানুহ বাংলাদেশী হয় সেইখিনি মানুহৰ যদি চৰকাৰী নথিপত্ৰ নাই তেতিয়াহ'লে খেলি নিদিয়া কিয় মোদীজী আহি পেলাই কি কৈছিলে 16 মেত মোদীজী আহিব বিজেপি আহিব 17 মেত বাংলাদেশী যাব কিয় নকৰে আজিলৈকে কিয় বাংলাদেশী আছে কিয় আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ কয় যে বাংলাদেশী নাই পিছৰবাৰ কয় যে বাংলাদেশী অত্যাচাৰ থাকিব তুলি দিব যদি চৰকাৰী ভূমিত কোনোবা মানুহ আছে তেতিয়াহ'লে ডেফিনেটলি উচ্ছেদ হ'ব কিন্তু যদি সেই মানুহখিনি যদি এই মানুহখিনি উচ্ছেদ কৰে তাত আইন কানুনৰ কথা আছে তাত সময় দিয়াৰ কথা আছে তাত নিয়ম কানুনৰ মাজেদি হ'ব আৰু প্ৰত্যেক য'ত আজি বড়ো হওক কাৰ্বি হওক আজি নগা হওক আজি অসমীয়া হওক আজি লখিমপুৰত হওক আজি পৰ্বতজোৰাত হওক আজি বেলতলাত হওক য'তেই হওক এই মাটিবিলাক আমি এটা বস্তু চাইছো য'ত উচ্ছেদ কৰিছে প্ৰত্যেকটো উচ্ছেদিত মাটি কিন্তু বহিৰাগত বনিয়ালৈহে গৈ আছে আমিও এই আভুৰা ভৰা নাটকখন চাই থাকিম আবেগক খেল খেলি পেলাই এইবিলাক কথা যিবোৰ কৰি আছে এইবোৰত কিন্তু সময় আহিব আৰু এটা কথা মানস দা ইয়াত আপুনি বিশ্লেষক মাতিছে ইয়াত মই নাজানো কোনোবা বিজেপিৰ মুখপাত্ৰ হৈ মাতিছে যদি নাজানো কংগ্ৰেছক এনেকে সমালোচনা কৰিবলৈ কংগ্ৰেছ অসমীয়া দল নহয় বুলি ক'বলৈ এখেত কোন না ঠিক আছে সেইটোৱে আপুনি অসমীয়া আপুনি যিমান অসমীয়া মাজুলীৰ ময়ো কিমান অসমীয়া লখিমপুৰত আপুনি মোক এনেকে ব্যক্তিগতভাৱে আপোনাৰ কথাখিনি অসমীয়া জনা নাই আপুনি আপুনি ভাল পোৱা কথা আপুনি বিশ্লেষক ঠিক আছে দেৱাশ্ৰী এক মিনিট মই গৈছো দেৱাশ্ৰী মই দিব নাই মই গৈ আছো কংগ্ৰেছৰ নিচিনা সাগৰ এখনক প্লিজ সমালোচনা নকৰিব ঠিক আছে বেয়া কামৰ সমালোচনা কৰক দল সমালোচনা নকৰিব আমিও কংগ্ৰেছৰ আছো আমিও এক মিনিট আপুনি মোক ক'ব দিব নেকি মই গৈ আছো আপুনি গুগল খোলক ইউ চাৰ্চ অপেন ইউ জাস্ট ওপেন গুগল না ওকে গুগল এক্সপার্ট আহিছে ঠিক আছে মই না ঠিক আছে ইয়াত ট্যাক্স সেভিউ যাব আহিছে এক মিনিট যেন মানে আমি আলোচনাৰ মজিয়াত নাই আমি বৰ্তমান আলোচনাৰ মজিয়াত নাই আৰু ইয়াতে কোনো ভাৰতীয় নাগৰিক নহয় আমি কোনো ভোট নিদিও ইয়াতে অকল কংগ্ৰেছ আৰু ৰাইজৰ দলহে ভাৰতীয় নাগৰিক যিসকলে ডিসাইড কৰিব আমি কি কম আমি কি কৰি আছে বাইদেউ আপোনালোকে কৰি আছে মই অসমীয়া নহয় আপোনালোক যি নহয় আপত্তি আছে আপোনালোকে আপত্তি কৰে নে আমি ভাৰতীয় নাগৰিক হিচাপে এক সেকেন্ড মই কথা কি কৈছো বিদিশা মই গৈ আছো সংবিধানে কংগ্ৰেছৰ ৰাইজৰ দলক বেছিকে দিয়া নাই বিদিশা মই গৈ আছো আপোনালোক ৰাইজৰ প্ৰতিনিধি আপোনালোক ৰাইজৰ কথা শুনিবলৈ আপোনালোক প্ৰস্তুত নহয় আপোনালোক ৰাইজৰ ঠিক আছে প্ৰসংগলৈ আহো প্লিজ এক মিনিট দেৱাশ্ৰী প্ৰসংগলৈ আহো এক মিনিট আপোনালোকে আজি শুনক
মই পইণ্টত থাকো কথাখিনি পইণ্টত কংগ্ৰেছৰ প্ৰবক্তা হ'ল বুলিহে যে আপুনি বিশ্লেষক হ'ব পাৰিব ঠিক আছে মই 1 মিনিট এটা বিৰতি লৈছো পুনৰভতি আহিম ঠিক আছে মই গৈ আছো মই গৈ আছো মই ভাস্কৰজ্যোতি আত্মা আপোনাৰ ওচৰলৈ গৈ আছো এটা 1 মিনিটৰ বিৰতি ল'ম পুনৰভতি আহিম গৈ আছো পুনৰভতি আহিছোঁ আপোনালোকে চাই আছে হেছটেগ বহু সময়ৰ ভাস্কৰজ্যোতি নাথ কিবা ক'বলৈ বিচাৰিছে আপোনাৰ ওচৰলৈ আহিছোঁ হয় মই বেছি সময় নলওঁ মোৰ কথাটো হ'ল যে নেহেৰু যেতিয়া তেতিয়া আছিলে সেই সময়ত গোপীনাথ বৰদলৈ বা তাৰ পিছতে বিশ্বমেধিহঁতে এপ্ৰ'চ কৰোঁতে তেওঁৰ ৰেছপন্সটো খুব পজিটিভ এটা নাছিলে অসমীয়া প্ৰব্ৰজনক লৈ বা পাৰ্টিশ্যন বা গ্ৰুপিঙক লৈ সেইখন সময়ত চৰ্দাৰ পেটেল আৰু আমাৰ মহাত্মা গান্ধী সুভাষ বসুৱে থিয় দিছিলে আনকি মাইগ্ৰেশ্যনৰ সময়ছোৱাত আমাৰ বৰেণ্য অসমীয়া অন্যতম শ্ৰদ্ধেয় ব্যক্তি প্ৰয়াত অম্বিকাগিৰি ৰায়চৌধুৰীদেৱ আৰু আমাৰ অগ্ৰজ নীলমণি ফুকন জ্ঞানপীঠ নীলমণি নহয় তাৰ আগৰ আমাৰ নীলমণি ফুকন ককা নীলমণি বাগবিবৰ তেওঁলোকে ইয়াত আহোঁতে নেহেৰুক লগ ধৰি তেওঁলোকে এখন মেমৰেণ্ডাম দিছিল তেওঁলোকে যে আমাৰ অসমৰ কি ধৰণে খিলঞ্জীয়া মানুহখিনি বাহিৰৰ পৰা অহাৰ ফলত খিলঞ্জীয়া মানুহখিনিৰ অস্তিত্ব হৈছে আছামিজ মানুহখিনিৰ আইডেণ্টিটি ক্ৰাইচিছ হৈছে ভূমিৰ সুৰক্ষা লাগে তেতিয়া গান্ধীজীয়ে ক'লে নেহেৰুৱে এই বিষয়টোৰ বিষয়ে সদিচ্ছা তেওঁ প্ৰকাশ নকৰিলে তেখেতে ক'লে যে আছামিজ বৰ্ডাৰিং এ ৱেষ্ট বেংগল হাইলি পপুলেটেড কাণ্ট্ৰি আৰু আছামিজ স্পাৰ্চলি পপুলেটেড সেইটো কাৰণে যিকোনো মুহূৰ্তত ইকনমিক কাৰণত প্ৰব্ৰজন হ'বই পাৰে অসমীয়া মানুহ শুড বি প্ৰিপেয়াৰ্ড ফৰ মাইগ্ৰেশ্যন ঠিক আছে তো তাৰপিছত বিষ্ণুৰাম মেধি যেতিয়া গৱৰ্ণৰ হৈ গুচি গ'ল তাৰপিছত যেতিয়া ৰাতিটোৰ ভিতৰত যিবিলাক মুছলিম লীগ আছিল মুছলিম লীগৰ মানুহখিনি পাকিস্তান বিচাৰিছিল সেইখন সময়ত আমাৰ ছৈয়দ আব্দুল মালিকলৈকে পাকিস্তান মুছলিম লীগত তেওঁলোক আছিলে ছৈয়দ ছাদুল্লাহটো তো তেওঁলোকে গোটেইখিনি ৰাতিটোৰ ভিতৰত কি হ'ল ৰাতিটোৰ ভিতৰত কংগ্ৰেছে হৈ যোৱাৰ পিছত সেই প্ৰব্ৰজনকাৰী মুছলিমখিনিক ছাপৰ্ট কৰিবৰ কাৰণে তেতিয়াৰ পৰা এতিয়ালৈকে লাগি থাকিল এতিয়ালৈকে কোনো একশ্যন নহ'ল সেইকাৰণে কৈছিল কংগ্ৰেছ ৰিপ্ৰেজেণ্টছ মুছলিম এণ্ড কংগ্ৰেছ দ্য পাৰ্টি মুছলিম আৰু এজন মই ভাস্কৰজ্যোতি এজন লেখক সমাজে কোন বিজেপি হিচাপে আই এম নাথিং টু ডু দ্যাট ঠিক আছে মই লৈ আহিছে গাঁৱলীয়া লৈ আহিছে ঠিক আছে মই এইখিনি প্ৰত্যুত্তৰ ল'ম সুব্ৰতে কিবা এড কৰিবলৈ বিচাৰিব সুব্ৰত তালুকদাৰ মই কি কাৰণে কৈছো দেই মই কথাখিনি অলপ শুনি লওক এই যে উচ্ছেদ মই ৰাজনৈতিক প্ৰণোদিত বুলি কি কাৰণে কৈছো বা গৰুসুতিত উচ্ছেদ কৰা হৈছিল বিৰাট এটা মানে কথা বতৰা চলিছিল যে অসমীয়া মানুহৰ বিৰাট উন্নতি হ'ব আৰ্থিক উন্নতি হ'ব জাতি গঠন প্ৰক্ৰিয়া বিৰাট তাৰপিছত কি হ'ল কেইজনমান গৰু চুৰুলা আৰু গৰুসুতিত যিটো উচ্ছেদ হৈছিল এই গৰুসুতিত উচ্ছেদ কৰা মানুহকেইজনক দলগাঁৱত নি পেলাই তেওঁলোকক প্ৰত্যেকজন মানুহক 1 বিঘা মাটিকে দি পেলাই সংস্থাপন দিয়া হ'ল তাৰপিছত আহিলো আপুনি কি বুলি কয় কাজিৰঙাৰ উচ্ছেদটো কাজিৰঙাৰ উচ্ছেদিত মানুহক 10 কোটি টকা বিজেপি চৰকাৰে কম্পেনচেশ্যন দিছে কাজিৰঙাৰ উচ্ছেদিত মানুহক 10 কোটি টকা মানে বিজেপি চৰকাৰে কম্পেনচেশ্যন দিছে বতৰদোৱা যিবিলাক মানুহৰ ঘৰত বুলডোজাৰ চলাইছিল প্ৰত্যেককে 30 লাখ টকাকৈ তেওঁলোকে কম্পেনচেশ্যন দিছে এইখিনি মানুহক সংস্থাপিত কৰিম বুলি কৈছে চৰকাৰে যদি বাংলাদেশী হয় যদি বিদেশী হয় চৰকাৰে যিটো কথা দেখাব খুজিছে যে ঠিক আছে মই বিদেশী বাংলাদেশীটো বাদে দিলো সুব্ৰত কিন্তু এইখিনি মানুহ সংস্থাপিত কৰিম বুলি কৈছে তাৰ পাছত ইমান এটা ইমোচনেল সিন ক্ৰিয়েট কৰাৰ কাৰণটো কি সকলোবিলাক মানুহৰ এতিয়া মাটিৰ কাৰণে বিৰাট ক্ৰাইচিছ হৈছে আজি যিটো আইডেণ্টিটিৰ কথা কৈছে আপুনি চাব হাইৱেৰ কাষে কাষে যিবিলাক একদম ভেলুৱেবল মাটি সেইবিলাক মাটিৰ মালিক কোন আজিৰ দিনত 6 শেডিউল এৰিয়া অসমৰ বিশেষ অঞ্চলত আপোনাৰ ভিজিআৰ পিজিআৰ আছে সেইবিলাক অঞ্চলৰ মাটি কাৰ হাতত এতিয়ালৈকে অসমত এতিয়া কিছু এটা গোটেই বস্তুটো ৰাজনৈতিক মেৰু বিভাজনৰ স্বাৰ্থত নিৰ্বাচন অহাৰ আগতে আৰু এটা কৰ্পৰেট পিটি এটা কৰ্পৰেট বুকে আৰু এটা কথা কৈছো এই যিটো চাপৰ যিটো তাপবিদ্যুৎ প্ৰকল্পৰ কথা কোৱা হৈছে ইয়াত বিৰাট ডাঙৰ টেকনিকেল কথা এটা আছে কিন্তু দেই তাপবিদ্যুৎ প্ৰকল্প এটা বিৰাট প্ৰদূষণ সৃষ্টি কৰা বিষয়বস্তু হা ই তাৰমানে আপোনাৰ কয়লা চলিব লাগিব আৰু আজি যি 4000 বিঘা মাটিত মানুহক উচ্ছেদ কৰিছে তাৰ আশে পাশে যিবিলাক বড়ো মানুহ আছে হিন্দু মানুহ আছে এই তাপবিদ্যুৎ প্ৰকল্প যদি তাত সঁচাকে হয় এতিয়ালৈকে ডিপিআৰ চৰকাৰে প্ৰস্তুত কৰা নাই কি কৰাৰ উদ্দেশ্য তাপবিদ্যুৎ প্ৰকল্পৰ কথা কৈছে চৰকাৰে কিন্তু তাত উচ্ছেদটো সঁচাকে তাত তাপবিদ্যুৎ প্ৰকল্প হ'ব নে নহ'ব সেই বিষয়ে চৰকাৰ কিন্তু সন্দিহা একমাত্ৰ সন্মুখত 2026 চনৰ নিৰ্বাচন আছে মানুহে ব্যাপক ধৰণৰ চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰদৰ্শন কৰিছে গতিকে এই বিষয়বিলাকক ডাইভাৰ্ট গোটেই প্ৰসংগত আপোনাৰ মতে ৰাজনীতিৰ বাহিৰে অন্য একোৱেই নাই 100% মই কৈছো তাপবিদ্যুৎ প্ৰকল্প 3টা বৰ্ডত চলে চৰকাৰে বাৰে বাৰে কৈ আছে যে অসমীয়া খিলঞ্জীয়াৰ স্বাৰ্থত
যদি খিলঞ্জীয়াৰ স্বাৰ্থত কৰিছে মানে মানুহৰ স্বাৰ্থত কৰিছে এই যে অসমক যে এটা যে ব্যাপক যে চাৰিওফালে ব্যাপক হাৰত নদীবান সৃষ্টি কৰি পেলাই অসমক যে জলবোমালৈ নি থকা হৈছে বিশেষকৈ ট্ৰাইবেল বেল্ট ব্লক আৰু 6 শেডিউলৰ এলেকাবিলাকত যে বাহিৰৰ ডাঙৰ ডাঙৰ পুঁজিপতি বিঘা প্ৰতি মাটি দিব চৰকাৰ সাজু হৈছে আপুনি আন্দোলন দেখিছেতো চব মানে গাত পেট্ৰল ঢালি পৰ্যন্ত বড়ো মানুহে আন্দোলন কৰিছেতো সেই মানুহে বাধ্য হৈছেতো ৰাজপথত ওলাই আহিবলৈ এই আন্দোলনবিলাক যাতে দিশহাৰা কৰিব পাৰি বেলেগ ফালে দিব পাৰি সেইকাৰণে এই কথাটো কোৱা হৈছে মই একদম টেকনিকেল কথা কৈছো তাপ বিদ্যুৎ প্ৰকল্পটো যদি হয় বিলাসীপাৰা আশে পাশে যিটো আপোনাৰ এই দ্বিতীয়টো অঞ্চলত ব্যাপক হাৰত বড়ো মানুহ যে আছে যে এই মানুহবিলাক তাত যে আকৌ ভৱিষ্যতে বসবাস কৰি থাকিব পাৰিব এই প্ৰদূষণৰ কাৰণে ব্যাপক প্ৰদূষণৰ বস্তু এটা আজি এইটো এটা সন্দেহ আছে আৰু দ্বিতীয় কথা যিটো মই আৰু এটা কথা পৰ্বতজোৰাত যেনেকৈ যিটো তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কৰাৰ কথা কৈছিলে আপুনি চাব যে পৰ্বতজোৰা যিটো বাঘবাৰী অঞ্চল মই নিজে গৈছো তাত আছো তাত মানুহৰ লগত থাকি মানে প্ৰতিবাদ কৰিছো তাৰ পৰা কাৰেণ্ট ক'ত নিব জানেনে তাত বড়ো মানুহক উচ্ছেদ কৰি পেলাই ৰাস্তাত ওলাই অহাৰ কাৰণে উচ্ছেদ নকৰিলে তাৰ পৰা কাৰেণ্ট ক'ত নিয়াৰ কথা আছিল বাংলাদেশলৈকে অৰ্থাৎ পৰ্বতজোৰা বড়ো মানুহক উচ্ছেদ কৰি 3000 এইখিনি কথা সবে কাগজ পাতি চাওক আপনি সেই কারেন্ট পাই সেই অঞ্চলটো অঞ্চল যায় কিমান মানুহ বিকৃতি হৈ যায় অঞ্চল ৰূপসী বিমানবন্দৰ পাৰ হৈ যাব মানে আপোনালোকে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ বিৰোধ কৰে নেকি যিবিলাক মানুহ উন্নয়নৰ লগত সাধাৰণ মানুহৰ সম্পৰ্ক নাই স্থানীয় মানুহৰ সম্পৰ্ক নাই সেই উন্নয়ন আমাক নালাগে নহয় এক্সেক্টলি ঠিক আছে মই সুব্ৰত মই আৰু এটা এক মিনিট মই আৰু এটা বিৰতি ল'ব লাগিব তাৰপিছত মই অনুষ্ঠানৰ শেষ অংশলৈ উভতি আহিম আকৌ গৈ আছোঁ আপোনাৰ ওচৰলৈ এটা বিৰতি লৈছোঁ 1 মিনিটৰ অনুষ্ঠানৰ শেষ অংশলৈ উভতি আহিম অনুষ্ঠানৰ শেষ অংশলৈ উভতি আহিছোঁ এয়াৰ ভূঞা ডাঙৰীয়া এতিয়া যিমানখিনি কথা বতৰা চলিল এতিয়া আপুনি নিজাববীয়াকৈ এই গোটেই বিষয়টো আদালতৰ দ্বাৰস্থ কৰিছে বা আপুনি এই গোটেই বিষয়টোত লাগি আছে তাৰ মাজতে মই নিজাববীয়াকৈ নহয় মানে হাছিলা বিল আৰু বিলাসীপাৰাৰ আই এম ৰিপ্ৰেজেণ্টিং মাই ক্লায়েণ্টছ কথাটো একদম চিম্পল চাওক এই যে বিদেশী যিখিনি আলোচনা পৰ্যালোচনা ইয়াতে যিখিনি মানে গৰম আলোচনা হৈছে মই ভাবোঁ এইখিনি আপোনাৰ অলৰেডি লিগেলি অলৰেডি মানে একচেপ্টেড পজিশ্যন অফ ল কাৰণ আসাম একৰ্ড যেতিয়া হ'ল আপোনাৰ আসাম একৰ্ড হৈ যোৱাৰ পিছত ছেকশ্যন 6 য'ত আহি গ'ল আহি যোৱাৰ পিছত কাট অফ ডেটো আহি গ'ল ইভেন NRC এক্সাৰচাইজো হৈ গ'ল কিমানখিনি ফৰেনাৰ্ছ আছে NRC এক্সাৰচাইজত ওলাই গৈছে গতিকে আমিতো ল মতে যাব লাগিব আপোনাৰ গতিকে এখন দেশ য'ত কনষ্টিটিউশ্যন ইজ দি সুপ্ৰিম এণ্ড উই আৰ দি ছাৰ্ভেণ্ট অফ দি কনষ্টিটিউশ্যন গতিকে ইভেন এইটো কথাও ৰিচেণ্টলি এজন স্বনামধন্য জাষ্টিছে কৈছে অফ দি অনাৰেবল এপেক্স কোৰ্ট যে বুলডোজাৰটো যেতিয়া মানুহৰ সম্পত্তিত বা ঘৰত চলায় ইট ইজ এমাউণ্টিং টু ৰানিং অভাৰ দি বুলডোজাৰ অভাৰ দি কনষ্টিটিউশ্যন আপোনাৰ যিটো নেকি আমাৰ ভাৰতৰ সংবিধানে এলাউ নকৰে এতিয়া কথাটো হ'ল চাওক যিখিনি ৰেম্পেণ্ট আপোনাৰ এভিকশ্যন হৈ গ'ল এতিয়া হৈ যোৱা বস্তুটো আৰু জোৰা দিয়া ইমান সহজ নহয় গতিকে তেওঁলোকক আপোনাৰ যিখিনি ৰিহেবিলিটেশ্যন স্কিম আছে কম্পেনচেশ্যন স্কিম আছে কাৰণ তেওঁলোক যিহেতু আপোনাৰ প্ৰকৃত ভাৰতীয় নাগৰিক গতিকে ইয়াতে এটা কথাই আহিব যে তেওঁলোকক আজি 50-60 বছৰ পিছত যিহেতু তেওঁলোকক এভিক্ট কৰিব লগা হ'ল আজিৰ তাৰিখত সেই চিটুৱেশ্যনটো কিয় আহিল সেইটো আপোনাৰ মহামান্য আপোনাৰ এপেক্স কোৰ্টত নিশ্চয় পৰ্যালোচনা হ'ব আৰু ছেকেণ্ডলি আপোনাৰ যিহেতু এই অনাৰেবল এপেক্স কোৰ্টৰ বা সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো যে ভায়লেট কৰিছে যিসকল অফিচাৰ্ছ আমি অফিচাৰৰ নামবিলাক মই ইয়াতে প্ৰনাউন্স কৰিব বিচৰা নাই তেওঁলোকক আপোনাৰ আমি একিউজড হিচাপে মহামান্য উচ্চতম ন্যায়ালয়লৈকে লৈ গৈছোঁ কাৰণ তেওঁলোকৰ নিৰ্দেশনাতে কাৰণ তেওঁলোকে গৈ পেলাই এইটো ক'ব নোৱাৰে যে আমি অমুক মিনিষ্টাৰৰ ডিক্টেশ্যনত ইয়াতে উচ্ছেদ কৰিছোঁ সেই স্কোপটো তেওঁলোকৰ হাতত নাই গতিকে দে আৰ হেল্পলেছ কোৰ্টত গৈ পেলাই এফিডেভিটখন তেওঁলোকেই দিব লাগিব যে আমি এই উচ্ছেদ কৰোঁতে কিয় এই গাইডলাইনখিনি ফ'ল' নকৰিলোঁ আপোনাৰ এই কথাটো তেওঁলোকে তাতে জবাবদিহি নিশ্চয় হ'ব অলৰেডি কচুতলিত উচ্ছেদ কৰাৰ কাৰণে সেই জবাবদিহি হৈ আছে আজিলৈকে কিন্তু তেওঁলোকে তাতে কোনো ধৰণৰ শপতনামা দাখিল কৰিব কাৰণে সক্ষম হোৱা নাই গতিকে এতিয়া মূল কথাটো হ'ল যে যিহেতু এই উচ্ছেদটো হৈছে আপোনাৰ উচ্ছেদটো আইনমতে কৰিব পাৰি নে নোৱাৰি নিশ্চয় পাৰি আপোনালোকে আইন ফ'ল' কৰক য'ত চৰকাৰী মাটি আছে বেআইনী মানে চাওক যেতিয়া ল উই শুড বি গভাৰ্ণ বাই দি ৰুল অফ ল নট বাই দি ৰুল অফ ডিক্টেটৰ বা কোনোবাই ক'ব যে এইটো কৰ কালি ভাঙি দে এইটো নহ'ব আপোনাৰ ইয়াতে আমি মোৰ ইমানখিনি ধাৰণা হৈছে যে এইটো ডিক্টেশ্যনত হৈ আছে আপোনাৰ বস্তুটো গতিকে সেই ডিক্টেটৰশ্বিপটো ইয়াতে নচলিব অনলি চলিব দি ৰুল অফ ল যিটো নেকি মই এজন আইনৰ ছাত্ৰ হিচাপেহে আপোনাক কৈ আছোঁ ইয়াতে মোৰ কোনো পলিটিকেল আইডিঅলজি লৈ পেলাই মই বহা নাই গতিকে মই ভাবোঁ আমাৰ নাথ ডাঙৰীয়া হওক আমাৰ মেডাম ডাঙৰীয়া হওক যিসকল আমাৰ এটা সন্মানীয় পেনেলিষ্টসকল আছে আজি যদি আপোনাৰ বা মোৰ ঘৰ আপুনি চাব এনেকুৱা কিছুমান মানে শিশু তাতে বহি আছে আজি আমি ইয়াতে এচি ৰুমত বহি টক শ্ব'ত কথা পাতি থকাটো অত্যন্ত সহজ কিন্তু আজি মই দেখিছোঁ এনেকুৱা কিছুমান মানে ভিডিঅ' ফুটেজো আহিছে য'ত নেকি তেওঁলোকক থাকিবৰ কাৰণে চেল্টাৰৰ কাৰণে আপোনাৰ কোনো সুবিধা নাই ৰাইট টু চেল্টাৰ ইজ এ ফাণ্ডামেণ্টেল ৰাইট আপোনাৰ ইউনাইটেড নেশ্যনৰ যিখিনি আপোনাৰ গাইডলাইনছ আছে আপোনাৰ হিউমেন ৰাইটছ কমিশ্যনৰ যিখিনি গাইডলাইন আছে তাতে কৈছে যে চেল্টাৰ দিয়াটো এটা ৱেলফেয়াৰ ষ্টেটৰ আপোনাৰ প্ৰধান দায়িত্ব কিন্তু আজি চাওক চেল্টাৰটো মইতো কওঁ যে দিছ ইজ এ ষ্টেট স্পনচাৰ্ড হোমলেছনেছ যিটো কৰিছে আপোনাৰ ৰাজ্য চৰকাৰে এইটো এটা ষ্টেট স্পনচাৰ কৰি
পেলাই এই মানুহখিনিক হোমলেছ কৰি দিছে মানে মই ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অনুষ্ঠানটো শেষ কৰিব লাগিব মই সকলোৰে পৰা ফাইনেল ৰিমাৰ্কছ ল'ম প্ৰথমতে আৱাল ডাঙৰীয়া এতিয়া কথাখিনি আপুনি নিশ্চয় শুনিছে আৰু এয়াৰ ভূঞা ডাঙৰীয়াই যথেষ্ট কাৰাকৈ কৈছে কথাখিনি যে এয়া আচলতে এটা ডিক্টেটৰশ্বিপ চলি আছে কোনো ধৰণৰ ইয়াত আইন কানুন মানি বা তেওঁলোকে একেবাৰে সম্পূৰ্ণ আইনীভাৱে গোটেই প্ৰচেছটো কৰা নাই এইটো ডিক্টেটৰশ্বিপৰ জৰিয়তে হৈছে আৰু দ্বিতীয়তে তেওঁ কৈছে যে এইটো এটা কি ষ্টেট স্পন্সাৰ্ড হোমলেছনেছ মানুহখিনিক অঘৰী কৰাৰ এটা গোটেই চৰকাৰী প্ৰক্ৰিয়া এই ধৰণৰ এটা খুব কাৰাকৈ তেওঁ কথাখিনি কৈছে আপোনাৰ ফাইনেল ৰিমাৰ্কছ ল'ম সকলোৰে পৰা ল'ম খুব চমুকৈ মই একদম চমুকে মই তিনিটা কথা ক'ম যে প্ৰথম কথাটো হৈছে যে আজি এই জেগাবিলাকত উচ্ছেদ কাৰ কাৰণে কৰিবলগীয়া হ'ল কোনটো ৰাজনৈতিক দলৰ শাসনৰ যিটো কৃতি আজি যিটো কংগ্ৰেছ দল এই কংগ্ৰেছ দলটো হৈছে স্বাধীনতাৰ পিছৰে পৰা অসমত অবৈধভাৱে প্ৰব্ৰজন কৰা মানুহক সংস্থাপিত কৰা এটা ৰাজনৈতিক দল আৰু এই ৰাজনৈতিক দলটোত এনেকুৱাও নেতা আছিল যি মহম্মদ আলী জিন্নাক মানে কৈছিল কথা দিছিল যে আমি ৰূপৰ থালিত উত্তৰ পূৰ্বাঞ্চল আপোনাক উপহাৰ দিম গতিকে আজি এই কথাবিলাক যেতিয়া চৰ্চাত আহিছে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে বা কংগ্ৰেছৰ ছাতিৰ তলত সোমাবলৈ চেষ্টা কৰি থকা যিবিলাক দল বা যিবিলাক নেতা সেইবিলাকে এই গোটেই বস্তুটোত তেওঁলোকৰ সহযোগিতাটো আছে এতিয়া দ্বিতীয় কথাটো হ'ল যে আইনৰ যিহেতু কথা কৈছে নিশ্চিতভাৱে আইন আছে আইনে যেনেধৰণে যিখিনি ব্যৱস্থা আছে আজি সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত হাইকোৰ্টৰ নিৰ্দেশত কিছুমান ঠাইত উচ্ছেদ হৈছে গতিকে আইনৰ যিজনে নিজকে ছাত্ৰ বুলি কৈছে গতিকে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাটোক তেওঁ আইন বিৰুদ্ধ বুলি ক'ব নেকি মই তেওঁক সেই প্ৰশ্নটো তেওঁ বুজি পোৱা নাই মই কি কৈছো সেইটো আপোনাৰ মই সেইটো কথা ক'ব যোৱা নাই মই কৈছো যে ৰিচেণ্ট যিটো সুপ্ৰিম কোৰ্টে আপোনাৰ অনাৰেবল হাইকোৰ্টে আপোনাৰ কৈছে উচ্ছেদ কৰিবৰ কাৰণে সেইটো কোনো দ্বিমত নাই কিন্তু এই যিটো গাইডলাইন আপোনাৰ এই গাইডলাইনটো ভাইলেট হোৱা বুলিহে মই কৈছো আপোনাৰ এইটোহে আপুনি মন্তব্য দিব আপুনি কৈ থাকোতে মই একো কোৱা নাই ঠিক আছে কওক আপুনি কৈ থাকোতে ঠিক আছে আমি চিনিয়ৰ মানুহ ৰেছপেক্ট কৰিবৰ কাৰণে শিকিছো আপোনাৰ একো নাই কওক কিছুমান ঠাইত হাইকোৰ্টৰ নিৰ্দেশনা অনুসৰি উচ্ছেদ হৈছে গতিকে তাত হাইকোৰ্টৰ নিশ্চয় প্ৰতিনিধি আছে উচ্ছেদ থলী যেতিয়া কাৰ্যপালিকাই কামটো সম্পাদন কৰিব তেতিয়া হাইকোৰ্টৰ নিৰ্দেশনামাদি তাত প্ৰযোজ্য হৈছে নে নাই সেইখিনি দায়িত্ব দিব লাগিব ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আৱাল ডাঙৰীয়া আৰু সময় দিব নোৱাৰিম বিদিশা শেষ মন্তব্য লাইভ ল ছাবস্ক্ৰিপশ্যন হ'লে হয় চাওক আমাৰ এটা কবিতাৰ উক্তি এটা মনত পৰিছে যে মহল্লাত যেতিয়া জুই লাগে আপুনি মই বাছি নাযাওঁ যদি মহল্লাত মোৰ ঘৰ থাকে ময়ো জ্বলি শেষ হৈ যাম কথাটো হ'ল যদি মোৰ চিধা চিধি কথা এইটোৱে মই বাৰম্বাৰ একেটা কথাই কৈ আছোঁ যে চৰকাৰী ভূমিত যদি কোনোবা বহিছে কোনোবাই এনেকৈ ঘৰ সাজিছে উচ্ছেদ কৰিব লাগে ডেফিনেটলি আইন কানুন যেনেকৈ আছে সেই মতেদি কৰিব লাগে আৰু যদি বাংলাদেশীয়ে হয় তেতিয়াহ'লে তেওঁলোকক যেতিয়া উচ্ছেদ কৰে একেবাৰে বাহিৰ কৰি দিব লাগে তাকেই নকৰি 11 বছৰে এই ঠাইৰ পৰা সিঠাইলে এই নাটকীয় ভাওনাখন কৰি থাকি যেতিয়া এটা হট টপিক ওলায় যেতিয়া গৰু মাংস ওলায় যেতিয়া গৰু চুৰ ওলায় যেতিয়া গৰু খুঁটিৰ নিচিনা প্ৰকল্পৰ কথা ওলায় ভেকু ভাওনাবোৰৰ কথা ওলায় তেতিয়া এই উচ্ছেদৰ নাটকখন চলাই থাকিব নালাগে আৰু তাৰ পিছৰ কথাটো হ'ল যদি ডেফিনেটলি মানে এই নেক্সট কথাটো হ'ল যদি উচ্ছেদ কৰে সেই মাটিখিনি কেনেকৈ আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ কৰিব পাৰি কেনেকৈ তাত আকৌ উৎপাদনশীল কাম কৰিব পাৰি সেই কথাবোৰত মন দিব লাগে কিন্তু তাকে নকৰি এই যে গৰু খুঁটিৰ মানুহ উচ্ছেদ কৰিলে পদ্ম হাজৰিকাক দিলে আল্টিমেটলি পদ্ম হাজৰিকা আজি পলাশবাৰীত মাটি উচ্ছেদ কৰিলে বেলেগ মানুহক দিলে এই ৰাজনৈতিক মানুহবোৰে যিদৰে মাটিবিলাক লৈছে যিদৰে এই ডাঙৰ নেতাপালী নেতাবিলাকে যিদৰে মাটি গুগ্ৰাহে গিলিব ধৰিছে মাটি চুৰ ভূমি চুৰ গৰু চুৰ এনেকুৱা ধৰণৰ শব্দবোৰ অসমৰ ৰাজনীতিত প্ৰৱেশ কৰিছে এইবোৰ হ'ব নালাগে মানৱীয়তা বজাই ৰাখিব লাগে আৰু শান্তি শৃংখলা বজাই ৰাখিব লাগে এইবিলাকৰ কাৰণে যাতে অপ্ৰীতিকৰ পৰিস্থিতি হয় কোনো আমি বেলেগ মানুহবিলাকে নেৰেটিভ সৃষ্টি নহয় কাৰণ আজি আমি দেখিলো অসমীয়া ভাষাক লৈ কোনোবাই কথা কৈছে এইবোৰ সহ্য কৰা নহ'ব এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি হ'বলৈ দিব নালাগে এইটো মন্তব্যৰ কাৰণে ধন্যবাদ মানৱ কোঁৱৰ মূল কথাটো হৈ গ'ল যে 2024 নিৰ্বাচনৰ আগতে হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু লোকসকলক আক্ৰমণ কৰি আমাৰ হিন্দু মানুহসকলৰ মাজত এটা সাম্প্ৰদায়িক হুৰহুৰণি তুলিবলৈ চেষ্টা কৰিছে আক্ৰমণ শব্দটো মানে আক্ৰমণে কৰিছে আৰু এইটো গোটেইটো যেন মানে হিটলাৰে ইহুদিক কৰা অত্যাচাৰৰ নিচিনা গোটেই কাৰবাৰটো যে তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰে যে এইখিনি অকল বিদেশী নে স্বদেশী তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰে যে ভাৰতীয় নে অভাৰতীয় আৰু কেতিয়াবা যেতিয়া জয়ন্ত মল্ল বৰুৱাৰ পত্নী 150 বিঘা মাটিৰ মালিক হয় জয়ন্ত মল্ল বৰুৱা একেদিনাই 150 বিঘা মাটিৰ মালিক হয় 50 লাখ টকাৰ তেওঁলোকে সাবসিডি পায় ৰিনিকি ভূঞা শৰ্মা যেতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মাটিৰ মালিক হয় চাহ বাগানৰ মালিক হয় টিভি চেনেলৰ মালিক হয় 17টা কোম্পানীৰ মালিক হয়
তেতিয়াহ'লেই তেওঁলোকে এটা সাম্প্ৰদায়িক সুৰসুৰণি তুলিবলৈ এটাই কাম কৰে যে তেওঁলোকে মিয়া মুছলমানসকলৰ ওপৰত ঠিক আক্ৰমণ আছে। নমাই আনে আৰু এই যে খিলঞ্জীয়াৰ কাৰণে তেওঁ কৰিছো বুলি কৈছে এই যে আপোনাৰ ৩৫০০ বিঘা মাটি ৩৫০০ বিঘা মাটি এই যে চাপৰত কৰিলে খালী কৰিলে এতিয়া তেওঁ যদি খিলঞ্জীয়াৰ কাৰণে কৰিছে তেতিয়াহ'লে আমাৰ গোটেই খিলঞ্জীয়া মানুহখিনিক ৩৫০০ বিঘা মাটি ভগাই দি দিলে হৈ গ'ল ঠিক আছে আৰু সেইটোকে নকৰি যি দাদানীয়ে আহি সেই মাটিখিনি কিয় চাৰ্ভে কৰি ঘূৰি ফুৰিছে ঠিক আছে মই এই মুহূৰ্তত আমাৰ দেৱাশ্ৰী আপোনাৰ শেষ মন্তব্য তাকে ভাবিছোঁ যদি শেষ বৰ বেছি দীঘলীয়া কৰিব নোৱাৰোঁ মনত পৰিছে মমতা বেনাৰ্জীলৈ কিছুদিন আগতে যেতিয়া টাটাৰ এটা নেনো প্লাণ্ট বহাবৰ কাৰণে আমাৰ ভাৰতীয় এজন মানে অতি সন্মানীয় ব্যক্তি টাটাই যেতিয়া মাটি বিচাৰিছিলে তেতিয়া এনেধৰণৰে এটা আমি প্ৰতিক্ৰিয়া দেখিছিলোঁ যে মাটি দিয়া নহ'ব কাৰণ তেওঁ বাংলাদেশী মূলৰ যেন সন্দেহ হৈছিলে চাগে সেইকাৰণে দিবলৈ বিচৰা নাছিলে গতিকে আজিও এনেকুৱা লাগিছে আদানী আম্বানী বা যোনেই হওক যিসকলৰ হয়তো তাতে গৈ আজি আমাৰ অসমীয়া বহুতে গৈ হয়তো সৰু সৰু পষ্টত গৈ পেলাই ইয়াৰ পৰা গৈ চকীদাৰৰ চাকৰিয়ে হওক বা কিবা কিবি কৰি আছে সেইসকলে আজি পুঁজিপতিসকলে যদি অসমত আহি পেলাই তেখেতসকলে পইচা নিৱেশ কৰে বা যদি ৰামদেৱ বাবাৰ নিচিনা ব্যক্তি এজন আহে তেতিয়া কিন্তু আমাৰ আপত্তি আছে ক'বলগীয়া কাৰণ তেখেতসকল পাব কাৰণ স্কিল ইউনিভাৰ্চিটিৰ কথাটো তেখেতসকলে নাজানে গতিকে স্কিল যেতিয়া হ'ব তেতিয়া ডেফিনেটলি পাব আপুনি এপ্লাই কৰিলে আপুনিও পাব আপোনাৰ যদি স্কিল আছে আপুনি এপ্লাই কৰিলে আপুনিও পাব মোৰ কথাখিনি ক'ব দিয়ক কিন্তু ক'ব দিয়ক আপোনাক বহুত শুনিলোঁ আমাৰখিনিও শুনিবলৈ ধৈৰ্য ৰাখক আপুনি এজন প্ৰতিনিধি গতিকে ধৈৰ্যৰ আপোনাৰ বহুত প্ৰয়োজন আছে আৰু বহুত ধৈৰ্য কৰিব লগা আছে আপোনালোকলৈ আৰু বহুত ধৈৰ্য কৰিব লাগিব ২ নম্বৰ কথা আপোনালোকৰতো ভাৰতীয় নাগৰিকৰ ওপৰতো সন্দেহ আছে গতিকে এতিয়া কথা হ'ল কি ২ নম্বৰ কথা যে আজি ৫১ চনৰ পৰা যিসকলে ইয়াত বসতি কৰি আছে মই বৰ আচৰিত হওঁ যে আমাৰ ককা আইতাহঁতৰ দিনতো ইমান বৰ ধনী চহকী ব্যক্তি নাছিল কিন্তু চেষ্টা কৰিছিলে যে নতুন আহিবলগীয়া পুৰুষসকলে অকণমান যাতে মাটি ক'ৰবাত ৰাখিব পাৰে কিন্তু বৰ আচৰিত লাগে যে 51 পৰা থকা লোকসকলে এই কথাটো অকণমানো নাভাবিলে যে গাঁৱৰ ক'ৰবাত চুকে কোনে হ'লেও অকণমান মাটি ৰাখিব পাৰোঁ সেইটো কিন্তু চিন্তা নকৰিলে তেখেতসকলে এনেকৈ এবাৰ চৰকাৰী ভূমি ইয়াত যদি দখল কৰিছে এবাৰ তাত দখল কৰিছে তেনেকৈ তেওঁলোকে বাংলাদেশী মুছলমানৰ চেণ্টিমেণ্টলৈ যাব নিবিচাৰোঁ ঠিক আছে সুব্ৰত শেষ মন্তব্য চমুকৈ সুব্ৰত শেষ মন্তব্য চমুকৈ কথাটো স্পষ্ট ৰাজনৈতিক মেৰু বিভাজনৰ উদ্দেশ্য সম্পূৰ্ণ আছে ইয়াত এই উচ্ছেদৰ লগত আৰু দ্বিতীয় কথা আমি যে ইয়াতে বিৰাট অসমীয়া মানুহৰ ভৱিষ্যত সুৰক্ষাৰ কথা কৈ আছো আমাৰ মূৰত যিমান দিনক দিনে ধাৰৰ বোজা বাঢ়ি গৈ আহিছে তাইলৈ যে আমি যে সকলোৱে যে মানে উদং হ'বলৈ গৈ আছো আৰু এই যে ধাৰবিলাক ভৰাৰ কাৰণে শেহতীয়াকৈ যে মাটিটো কৰ্পোৰেট হাতত বিক্ৰী কৰাৰ যিটো এটা পলিচি বৃহৎ এটা ষড়যন্ত্ৰ এই যিটো আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সমৃদ্ধি নহ'ব নেকি আমাৰ আয় বৃদ্ধি নহ'ব নেকি কৰ্পোৰেটৰ প্ৰয়োজন আছেনে নাই অসমত আপুনি বৰ আচৰিত কথা মই শেষ কৰিছোঁ মই ডিবেটলৈ নাযাওঁ সুব্ৰতৰটো শেষ কৰিছোঁ বাংলাদেশৰ হিচাপে বনাই ৰাখিব দেৱাশ্ৰী প্লিজ সুব্ৰত প্লিজ দেৱাশ্ৰী মই গৈ আছোঁ মই শেষ কৰিব লাগিব সুব্ৰত শেষ কৰক এই যিটো ধাৰৰ বজা এই ধাৰৰ বজাটো যদি মাৰিব লগা হয় কিছু পৰিমাণে সম্পূৰ্ণটো মাৰিব নোৱাৰে মাটি বিক্ৰী কৰিব লাগিব ব্যাপক হাৰত কৰ্পোৰেটৰ হাতত তাৰ বাবে বেলেগ ৰাস্তা নাই দুটা কথা স্পষ্ট ৰাজনৈতিক মেৰু বিভাজন আৰু মাটি সম্পূৰ্ণৰূপে যাতে আদানী আম্বানী বিচাৰ বেপাৰী হাতত দিব পাৰি তাৰ কাৰণে এই গোটেই প্ৰক্ৰিয়াটো তেওঁ চলাই গৈছে ইয়াত কিন্তু মই নাভাবিছোঁ ২০২৬ত তেওঁ এই নেৰেটিভটো যদি আহে শাসনলৈ কাইলৈ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ সুব্ৰত আমি আকৌ পাতিব লাগিব কাইলৈ যিহেতু এটা ডাঙৰ অভিযানৰ কথা কৈ থকা হৈছে ভাস্কৰ যদি নাথাকে হয় মই বেছি সময় নলওঁ আমাৰ মানস ডাঙৰীয়া এটা কথা কৈছিলে কোঁৱৰ ডাঙৰীয়াই যে দুৰ্গত উদ্ধাৰৰ বাবে অখিল গগৈ হেৰিলৈ গৈছে ধুবুৰীলৈ গৈছে কাৰণ তেওঁ দুৰ্গতৰ প্ৰতি বিশেষ ধৰণে তেওঁ যাতে নিজৰ যিটো ৰেছপন্স বা যিটো সঁহাৰি বা তেওঁৰ সহানুভূতি দেখাব গৈছে দুৰ্গতৰ বাবে কিন্তু মই এটা কথা সুধিব খোজোঁ মানস ডাঙৰীয়াক কাৰণ দুইজন আমি অসমীয়া মানুহ বাই বাৰ্থ আদৰ্শগতটো বেলেগ কথা বাৰু মই মানসিক এটা আদৰ্শগতভাৱে অসমীয়া ঠিক আছে বাৰু মানস মই এটা কথা সুধোঁ দুইজন আমি অসমীয়া নিজৰ ককাই ভাই এটা কথা সুধোঁ মই দুৰ্গতৰ উদ্ধাৰৰ বাবে গৈছে ঠিক আছে কিন্তু সেই দুৰ্গতটো অকল পমুৱা পূৰ্ববংগ মূলৰ মুছলমানৰ দুৰ্গত দেখেনে নাই আমাৰ সত্ৰত যে বটত যে দখল হৈ আছে অসমীয়া ঐতিহ্য সংস্কৃতি কাৰণ অখিল গগৈদাৰ পত্নী গীতা লেখিকা তেওঁ অখিলৰ যথেষ্ট শিক্ষিত তেওঁ সাহিত্য সংস্কৃতিৰ লগত জড়িত মই বহুত ভালকৈ জানো হি ইজ এ ভেৰি এমেজিং পাৰ্চনেলিটি অখিলা কিন্তু অখিলাই সত্ৰ সংস্কৃতিৰ যিটো আমাৰ অসমীয়া হিচাপে বটদাত হেৰি হৈছে তো সেই ক্ষেত্ৰতে দুৰ্গত উদ্ধাৰৰ বাবে কিয় নাযায় তেওঁ দুৰ্গতটো অকল মুছলিমক কিয় টাৰ্গেট কৰে বটদ্ৰৱাত যদি বেদখল হৈছে সেইটো খালী কৰাৰ দায়িত্ব কাৰ চৰকাৰ কোন বহি আছে তাতে তাৰে মুখ্যমন্ত্ৰী কোন হৈ আছে গৃহমন্ত্ৰী কোন হৈ আছে হিমন্ত বিশ্ব শৰ্মা হ'ল তাৰ আগতে সৰ্বানন্দ সোণোৱাল হ'ল তো সৰ্বানন্দ সোণোৱালৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈকে আজি 10 বছৰ হৈ গ'ল
কি কাৰণে উচ্ছেদ কৰা নাই বট্টৰা এই বট্টৰাক লৈ যে সদায় বেদখল হৈ আছে বুলি কৈ থাকে সেইটো উচ্ছেদ কৰি দিলে খেলা খতম ঠিক আছে মই গগৈটো মুখ্যমন্ত্ৰী নহয় গৃহমন্ত্ৰীও নহয় ন ঠিকে আছে গতিকে এই গোটেই কথাবিলাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আকৌ কৈছোঁ যে কাইলৈ আৰু এটা ডাঙৰ উচ্ছেদ হ'বলৈ গৈ আছে ইতিমধ্যেই মুখ্যমন্ত্ৰীয়ে গোটেই স্পষ্ট কৰি দিছে যে উচ্ছেদ চলিবই আৰু এফালে যদি সংগঠনসমূহে প্ৰতিবাদ অব্যাহত ৰাখিছে ABMC হওক আমছুৱে হওক তেওঁলোকে কৈছিল যে জংগী আন্দোলন গঢ়ি তোলা হ'ব মুখ্যমন্ত্ৰীয়ে সেই শব্দটো লৈ কৈছে যদি জংগী আন্দোলন গঢ়ি তোলে তেতিয়াহ'লে জংগী পদক্ষেপো গ্ৰহণ কৰা হ'ব কিন্তু এইবোৰ যাতে নহওক আমি সেইটোৱে আশা কৰিছোঁ শেষত কথাটো ইমানেই যে উচ্ছেদ চলি আছে এই উচ্ছেদক লৈ কোনেও ৰাজনীতি কৰিব নালাগে কথাটো ইমান প্ৰথম কথা দ্বিতীয় কথা ৰাজ্য চৰকাৰে এই উচ্ছেদটো উদ্দেশ্য প্ৰণোদিতভাৱে কৰিব নালাগে যদি কৰিছে তেতিয়াহ'লে আইনগতভাৱে কৰক ক'বলগীয়া একো নাই আৰু যদি সঁচাকৈ এয়া এটা ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ হৈছে সেইটো হ'বলৈ দিয়া উচিত নহয় আৰু তৃতীয় প্ৰসংগটো আটাইতকৈ গুৰুত্বপূৰ্ণ তৃতীয় প্ৰসংগটো হৈছে উচ্ছেদ এটা অভিযান চলিছে ইয়াক লৈ এটা নেৰেটিভ সৃষ্টি কৰি এই গোটেই বিষয়টোক অন্য এফালে লৈ যাবলৈ চেষ্টা কৰাটো কিন্তু আটাইতকৈ বিষাক্ত বস্তু এই বিষয়টোত যাতে কোনেও প্ৰশ্ৰয় নিদিয়ে আমি সেইটো আশা কৰিছোঁ নহ'লে আজি এজনে কথা কৈছে অসমীয়াৰ বিৰুদ্ধে কাইলৈ আৰু 10জন মূৰ দাঙি থিয় হৈ উঠিব সেইকাৰণে অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ এই ধৰণৰ এলিমেণ্ট শব্দটোৱে মই ব্যৱহাৰ কৰিম এই ধৰণৰ এলিমেণ্টবিলাকক মূৰ দাঙি উঠিব দিব নালাগে যিয়ে অসমীয়া এই নামটোক লৈ কাৰোবাৰ যদি এলাৰ্জি আছে মই অসমীয়া বুলি ক'বলৈ যদি কাৰোবাৰ এলাৰ্জি আছে মোৰ অসমীয়া ভাষাটো মোৰ ভাষা বুলি ক'বলৈ যদি কাৰোবাৰ এলাৰ্জি আছে এই এলিমেণ্টক থাকিবলৈ দিয়া নহ'ব কথা ইমানেই বাকী ৰাজ্য চৰকাৰে